নমস্কাৰ। তো আছাম হিষ্ট্ৰী সিৰিজৰ পৰৱৰ্তী ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি পঢ়িম একদম লাষ্ট মানে আমাৰ যিটো আমাৰ আহোম মানে কি 1228 চনতো আমাৰ আহোমসকল আহিলে, চুকাফা আহিলে। তাৰ আগত আমাৰ কোন আছিলে? ভাস্কৰ বৰ্মনৰ পিছত মই সেইদিনা কৈছিলোঁ যে শালস্তম্ভ বংশ আহিছিলে আৰু পাল বংশ আহিছিলে, আৰু কিছু বছৰৰ কাৰণে আমাৰ এটা খেন ডাইনেষ্টি এটা আহিছিলে। তো এই তিনিটা ডাইনেষ্টি আমাৰ বৰ এটা ইম্পৰ্টেণ্ট নহয় যদিও এক্সাম পাৰ্চপেক্টিভত, তথাপি মই গোটেই পিকচাৰটো দিবৰ কাৰণে মই এইখিনি বস্তু মই আনিছোঁ আজি। তো আশা কৰোঁ আপোনালোকে ইয়াৰ আগৰ ভিডিঅ' যিখিনি কৰিছিলোঁ সেইখিনি পঢ়ি আছে। তো আজি আমি আৰম্ভ কৰিম শালস্তম্ভ ডাইনেষ্টি, আৰু এইটোৱে আমাৰ এনচিয়েণ্ট আমাৰ আছাম যিটো কামৰূপ এনচিয়েণ্ট আছামৰ লাষ্ট ভিডিঅ' হ'ব। ইয়াৰ পিছৰ ভিডিঅ'ত আমি যদি এইটো ঠিক ঠাক গৈ থাকে, মই ইয়াৰ নেক্সট আমি আৰম্ভ কৰিম মেডিয়েভেল হিষ্ট্ৰী, মেডিয়েভেল হিষ্ট্ৰী অফ আছাম। অ'কে, তো শালস্তম্ভ ডাইনেষ্টি মই অকণমান ফাৰ্ষ্ট পঢ়াম বস্তুখিনি। মই এই PDF বিলাক বহুতে খুজি আছে মোক, PDF ফোন কৰি হোৱাটছএপত বা কমেণ্টতো কৈ আছে। মই এইবিলাক চব মই দিম বাৰু। মই এটা টেলিগ্ৰাম গ্ৰুপ খুলিম। মই হিষ্ট্ৰী এইখিনি শেষ হোৱাৰ পিছত, চিৰিজটো শেষ হোৱাৰ পিছত মই গ্ৰুপত ধুনীয়াকৈ পাৰ্ট বাই পাৰ্ট মই ধুনীয়াকৈ বস্তুখিনি মই আপলোড কৰি গৈ থাকিম। আপোনালোকে ষ্টাডি কৰি গৈ থাকিব পাৰিব, লগতে এইখিনি আপোনালোকে নোটছো বনাই গৈ থাকিব পাৰিব। ঠিক আছে, অ'কে। তো শালস্তম্ভ ডাইনেষ্টি, ইয়াৰ আগতে আমি কি পঢ়িলোঁ? আমি পঢ়িলোঁ প্ৰথম আমাৰ নৰক ডাইনেষ্টি আহিলে। নৰক আমাৰ নৰক আছিলে। তাৰপিছত আমাৰ ভৌমা ডাইনেষ্টি এটা আহিলে। একচুৱেলি নৰক ডাইনেষ্টি আমাৰ ভৌমা ডাইনেষ্টি। প্ৰথম আমাৰ দানৱ ডাইনেষ্টি এটা আহিছিলে, দানৱ ডাইনেষ্টি। তাৰপিছত নৰকে আমাৰ কৰিলে আমাৰ এটা ভৌমা ডাইনেষ্টি। তাৰপিছতে আমাৰ বৰ্মন ডাইনেষ্টি আহিলে। আমাৰ পুষ্য বৰ্মনে আমাৰ বৰ্মন ডাইনেষ্টি ষ্টাৰ্ট কৰিলে। আৰু বৰ্মন ডাইনেষ্টিৰ লাষ্ট ৰুলাৰজন আছিলে আমাৰ ভাস্কৰ বৰ্মন, যিজন আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট ৰিগাৰ্ডিং এক্সাম পইণ্ট অফ ভিউ। আৰু এইটো আছিলে আমাৰ 590 পৰা 650লৈকে তেওঁ ইয়াতে ৰুল কৰিছিলে আমাৰ কামৰূপত। আৰু ভাস্কৰ বৰ্মনৰ যেতিয়া মৃত্যু হ'ল, মই ইয়াৰ আগৰ ভিডিঅ'টোত ভাস্কৰ বৰ্মনলৈকে লাষ্ট কৰাইছিলোঁ। আৰু ভাস্কৰ বৰ্মনৰ যেতিয়া মৃত্যু হ'ল, অ'কে, তাৰপিছতে আমাৰ বহুত ৰাজনৈতিক অস্থিৰতাই দেখা দিছিলে মোটামুটি 5 বছৰৰ কাৰণে। তেতিয়া আমাৰ নালন্দা অঞ্চলৰ পৰা, নালন্দা যিটো আমাৰ বিহাৰত পৰে, তাৰ পৰা আমাৰ এই ভাস্কৰ বৰ্মনৰ এজন তলতীয়া এজন শাসক, তেওঁ আহিছিলে আমাৰ অসমলৈকে। তেওঁৱে আমাৰ অসমত এটা নতুন এটা ডাইনেষ্টি ষ্টাৰ্ট কৰিলে, সেইটোৱে আছিলে আমাৰ শালস্তম্ভ ডাইনেষ্টি। অ'কে, তো শালস্তম্ভ ডাইনেষ্টি এইটো ষ্টাৰ্ট কৰিলে আমাৰ কেতিয়া? ডাইনেষ্টি কিছু কিতাপত এই শালস্তম্ভৰে আন এটা নাম কি বুলি দিয়া আছে? অৱন্তী বৰ্মন। অৱন্তী বৰ্মন। অ'কে, কয় যে এই অৱন্তী বৰ্মনেই আমাৰ এই ভৌমা ডাইনেষ্টি, যিটো ভৌমা ডাইনেষ্টিৰ পৰা ৰিলেট এটা কৰে, অৰ্থাৎ আমাৰ যিজন নৰকৰ বংশধৰ বুলি কোৱা হয় এই অৱন্তী বৰ্মন। আৰু এই অৱন্তী বৰ্মনকে কালক্ৰমত শালস্তম্ভ ডাইনেষ্টিৰ ষ্টাৰ্ট কৰা বুলি কয়, আৰু তেওঁকে আমি শালস্তম্ভ বুলি জানো। শালস্তম্ভ এজন এই অৱন্তী বৰ্মৰে এজন আন এটা নাম বুলি কয়। অ'কে, তো এই অৱন্তী বৰ্মনৰ, মই ইয়াৰ আগতে আপোনালোকে চাগে দেখিছিলে যে অৱন্তী বৰ্মনে 650ৰ পৰা আমাৰ আৰম্ভ কৰিছিলে বুলি কয়। বাট এইটো আমাৰ বহুত এই অস্থিৰতাখিনি, মানে অস্থিৰতা যিহেতু আহিছিলে আমাৰ পলিটিকেলি, তো এইখিনিৰ পৰা অৱন্তী বৰ্মনে যেতিয়া নালন্দাৰ পৰা অসমলৈকে আহিছিলে, তো তেওঁ মানে এই গ্ৰীপটো পাবলৈ মোটামুটি 4 পৰা 5 বছৰ এটা লাগিছিলে। সেইকাৰণে আমি 650, যেতিয়া আমাৰ ভাস্কৰ বৰ্মনৰ মৃত্যু হ'ল, 650 বুলি নধৰি আমি 655ৰ পৰা আমি বুলি ধৰোঁ শালস্তম্ভ বংশৰ ষ্টাৰ্টিং। অ'কে, আৰু এইটো এটা আমাৰ জনজাতীয় আছিলে, মেচ ডাইনেষ্টি এটা আছিলে। আৰু মেচ ডাইনেষ্টিকে আমি কি বুলি কওঁ? শালস্তম্ভ ডাইনেষ্টি বুলিও কওঁ। তো মেচ ডাইনেষ্টি কেতিয়াৰ পৰা আছিলে? 650 পৰা 900 AD, এইবিলাক হ'ল আফটাৰ ডেথ খ্ৰীষ্টাব্দ। আৰু এইবিলাক কামৰূপত আমাৰ ৰুল কৰিছিলে। আৰু এই মেচ ডাইনেষ্টিৰ এইটো স্পেলিংটো যদিও অলপ টান লাগিছে, এইটো যে আমি পাইছোঁ, কিছুমানৰ আজিকালি উপাধিও থাকে, এই মেচ তো একেই হয়। ঠিক, তো তেওঁলোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট এইটো চব। শালস্তম্ভ ডাইনেষ্টি ইমান এটা ইম্পৰ্টেণ্ট নহয়, মই আকৌ কৈছোঁ
খুব কম কুৱেশ্যন আহে শালস্তম্ভ ডাইনেষ্টি মেক্সিমাম কুৱেশ্যন বৰ্মন ডাইনেষ্টিৰ পৰা আহে সেইকাৰণে মই এইটো যদি মই গোটেইখিনি নোটছ মই কালেক্ট কৰি কিনে দিছোঁ যাতে আপোনালোকৰ আইডিয়া এটা থাকে বোলে অসম কি হিষ্ট্ৰী কি অ'কে তো এওঁলোকৰ শালস্তম্ভ ডাইনেষ্টিৰ আমাৰ ৰাজধানী ক'ত আছিলে হাৰুপেশ্বৰত আছিলে আৰু এইটো ক'ত আমাৰ বৰ্তমান তেজপুৰ বুলি কোৱা যায় হাৰুপেশ্বৰ অ'কে তো বৰ্মন ডাইনেষ্টি ষ্টাৰ্ট হ'ল আৰু বৰ্মন ডাইনেষ্টিৰ ক'ত আছিলে আমাৰ কামৰূপত আছিলে তো ইণ্ডো আৰিয়ান আমাৰ নন ইণ্ডো আৰিয়ান আছিলে আৰু লোকেল চিফটিয়ান আছিলে অৰ্থাৎ লোকেল লিডাৰ আছিলে আৰু তেওঁলোকে আমাৰ নৰকাসুৰৰ যিটো ভৌমা ডাইনেষ্টি সেইটোৰ পৰা আমাৰ কি কয় তেওঁলোকৰ লিনিয়েজ আছে বুলি কয় অৰ্থাৎ সেইটো বংশৰে বুলি তেওঁলোকে দাবী কৰে নিজক তো তেওঁলোকৰ কিন্তু এটা কথা তেওঁলোকে যথেষ্ট পৰিমাণে ইয়াতে কোৱা হৈছে যে 21 লিডাৰ অৰ্থাৎ 21জন লিডাৰ আছিলে বুলি কোৱা হয় মেচ ডাইনেষ্টিত বাট কেইজনমান লিডাৰৰ বিষয়ে আমি নাজানো ঠিক আছে তো যিকেইজন জানো সেইখিনি মই ইয়াতে লিখি দিছোঁ আৰু তাৰ পিছতে আমাৰ কি আহিছিলে আমাৰ 250 বছৰ 21জন ৰজাই মোটামুটি 250 বছৰ কাল শাসন কৰিছিলে আৰু তাৰ পিছতে আমাৰ পাল ডাইনেষ্টি আহে তো এতিয়া প্ৰথমজন আছিলে শালস্তম্ভ তাৰপিছতে আমাৰ বিজয়া তাৰপিছত পালাকা এইবিলাক বৰ বেছি জনা নাযায় কুমাৰ বজ্ৰদেৱ এই বজ্ৰদেৱজন যথেষ্ট ইম্পৰ্টেণ্ট হয় কাৰণ ফাৰ্ষ্ট এজন পাৱাৰফুল ৰজা এই বজ্ৰদেৱ আৰু হৰ্ষদেৱটো আটাইতকৈ ইম্পৰ্টেণ্ট একচুৱেলি বজ্ৰদেৱো ইমান নহয় বাট হৰ্ষদেৱৰ পৰা মূলতঃ শালস্তম্ভ বংশৰ সেই গৰিমাটো ষ্টাৰ্ট হয় আৰু তাৰপিছতে বালাবৰ্মন দ্বিতীয় চাব দেই বালাবৰ্মন আমি বৰ্মন ডাইনেষ্টিটো পাইছোঁ মহেন্দ্ৰ বৰ্মনৰ পুতেক বালাবৰ্মন আমি তাতেও পাইছোঁ অ'কে তাৰপিছতে এইবিলাক শালস্তম্ভ এইটো চালম্বৰ পুতেক আছিলে প্ৰলম্ভ হৰজৰা বৰ্মন বনমালা বৰ্মন জয়মালা আৰু বল্লবৰ্মন ত্যাগসিংহ এই ত্যাগসিংহ আমাৰ আছিলে লাষ্ট এতিয়া কুৱেশ্যন আহে যে শালস্তম্ভ বংশৰ বা মেচ ডাইনেষ্টি ষ্টাৰ্ট কোনে কৰিছিলে শালস্তম্ভই কৰিছিলে আৰু এওঁ কেতিয়াৰ পৰা কৰিছিলে এই 655 পৰা 675লৈকে মোটামুটি 20 বছৰ কাল তেওঁ কি কৰিছিলে শাসন কৰিছিলে অ'কে আৰু তেওঁলোকৰ ডাইনেষ্টিৰ মানে কেপিটেল ক'ত আছিলে হাৰুপেশ্বৰত আছিলে অ'কে তো অলৰেডি মই এইটো হাৰুপেশ্বৰ বুলি কৈছোঁ এইটো তো শালস্তম্ভ এইখিনি প্ৰতিজন ৰজাৰ বিষয়ে কি ইম্পৰ্টেণ্ট আমি জানো চাই লওঁ শালস্তম্ভৰ বিষয়ে আমি জানিবলগীয়া কথা হ'ল এওঁ নালন্দা অঞ্চলৰ পৰা আহিছিলে আৰু তেওঁ ভাস্কৰ বৰ্মনৰ পৰৱৰ্তী ৰুলাৰজন আছিলে আমাৰ কামৰূপৰ শালস্তম্ভ আৰু তেওঁ শালস্তম্ভ ডাইনেষ্টি ষ্টাৰ্ট কৰিছে তাৰপিছত বিজয়া পালাকা কুমাৰা বজ্ৰদেৱ এওঁলোকৰ বিষয়ে বৰ এটা আমাৰ প্ৰমাণ নাই আৰু শালস্তম্ভ বংশৰ বিষয়ে মূলতঃ লিখা আছে আমাৰ নেপালত যিটো পশুপতি মন্দিৰ আছে ন পশুপতি মন্দিৰ তাতে মোটামুটি দেখা পোৱা যায় অ'কে পশুপতি মন্দিৰত একচুৱেলি আছে মেইনলি পাল বংশৰ বিষয়ে অলপ আমাৰ শালস্তম্ভ বংশৰ বিষয়ে পোৱা যায় আৰু লগতে এওঁলোকৰ কিছুমান মানে ধ্বংসাৱশেষ এতিয়াও তেজপুৰৰ অটত সিঁচৰিত হৈ পৰি আছে তাৰপিছত আহিলে শ্ৰীহৰ্ষৰ কি আছিলে এইটো কুৱেশ্যন মই ইয়াৰ আগৰ প্ৰিভিয়াছ যিটো মই দিছিলোঁ ভিডিঅ' য'ত MCQ ডিছকাছ কৰিছিলোঁ তেতিয়া মই কৈছিলোঁ যে কোনজন ৰজাই অদ্ৰা যিটো উৎকল বুলি কয় কলিংগ কৌশল ডিফিট কৰিছে শৈল ৰজা প্ৰচণ্ডদেৱক ডিফিট কৰি অ'কে শৈল বংশৰ প্ৰচণ্ডদেৱক ডিফিট কৰি কোনে উদ্ৰা কালিংগা কৌশল এইকেইটা জেগা আমাৰ কি কৰিছিলে মানে অধিগ্ৰহণ কৰিছিলে তেওঁ আছিলে আমাৰ হৰ্ষদেৱ শ্ৰীহৰ্ষ বা হৰ্ষদেৱ আৰু এইটো আমাৰ ক'ত লিখা আছে বুলিছে পশুপতি টেম্পল ইনস্ক্ৰিপশ্যনত এইটো লিখা আছে হি মেৰিড হিজ ডটাৰ ৰাজ্যমতী টু নেপাল কিং জয়দেৱা তেওঁৰ ছোৱালী ৰাজ্যমতীক তেওঁ নেপালৰ ৰজা জয়দেৱলৈকে বিয়া দি কিনে নেপাল আৰু আমাৰ কামৰূপৰ এটা বন্ধুত্ব বা এটা মানে ভাল ৰিলেশ্যন এটা ষ্টাৰ্ট কৰিছিলে শ্ৰীহৰ্ষদেৱে অ'কে তাৰপিছত আহিলে বালাবৰ্মন দ্বিতীয় ইমান এটা ইম্পৰ্টেণ্ট নহয় জীৱাৰ ৰাজা দীঘলেশ্বৰ বৰ্মন চালম্বৰ পুতেক প্ৰলম্ভা এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয় হৰজৰা বৰ্মনটো ইম্পৰ্টেণ্ট কাৰণ এওঁ খুব ইম্পৰ্টেণ্ট কেইটামান ষ্ট্ৰাকচাৰ কেইটামান বনাইছে আমাৰ ইয়াতে পৰ্বতীয়া যিহেতু পৰ্বতীয়া এনটো কাটি দিবলৈ পৰ্বতীয়া আমাৰ যিটো আমাৰ তেজপুৰত হাৰুপেশ্বৰ নামৰ জেগা এটুকুৰা আছে আমাৰ তেজপুৰৰ ওচৰত তাতে এটা শিৱ মন্দিৰ এটা বনাইছে আৰু এই শিৱ মন্দিৰটোৰ নাম কি হেটুকাচুলিন অ'কে তো কুৱেশ্যন এটা আহিব পাৰে যে হেটুকাচুলিন শিৱ মন্দিৰটো কোনে বনাইছিলে কোনজন ৰজাই বনাইছিলে বা কোনটো ডাইনেষ্টি তো হেটুকাচুলিনটো আমাৰ যিটো তেজপুৰত আছে সেইটো আমাৰ শালস্তম্ভ ডাইনেষ্টি আৰু সেইটো বনাইছিলে আমাৰ হৰজৰা বৰ্মন এইটো
চাই যাব এইটো কোনটো চনৰ পৰা 820 পৰা 830 15 বছৰ ই অলসো মেড এটা পুখুৰী এটা খান্দিছিলে হাৰজাৰা পুখুৰী বুলি এটা আছিলে আমাৰ তেজপুৰত আছে তো এইখিনি বস্তু এটা মই ইয়াৰ আগৰ কুৱেশ্যন যেতিয়া MCQ ডিসকাস কৰিলো তাতে এইকেইটা কুৱেশ্যন মই ইনক্লুড কৰিছোঁ তাৰপিছত আহিলে বনমালা বৰ্মন জয়মাল বৰ্মনে তেওঁৰ আন এটা নাম আছিলে বীৰবাহু ওকে তো বীৰবাহু তেওঁ নামটো এটা লৈছিলে বলবৰ্মন তৃতীয় এওঁৰ বিষয়ে ক'ত ক'ত আছে উত্তৰ বৰবিল ইনস্ক্ৰিপশ্যন নগাঁৱৰ ইনস্ক্ৰিপশ্যন আৰু উলুবৰী ইনস্ক্ৰিপশ্যনত আমাৰ বলবৰ্মন তৃতীয়ৰ বিষয়ে পোৱা যায় কুৱেশ্যন এনেকৈ আহিব পাৰে যে নৰ্থ বৰবিল নগাঁও ইনস্ক্ৰিপশ্যন আৰু উলুবৰী ইনস্ক্ৰিপশ্যন কোনজন ৰজাৰ বিষয়ে আমি জানো তো এইটো আছিলে বলবৰ্মন তৃতীয় আৰু লাষ্ট আছিলে আমাৰ কোন তিয়াকিঙন তো ইমান এটা ইম্পৰ্টেণ্ট নহয় লাষ্ট অতি উইকেষ্ট কিং আছিলে এওঁৰ সময়ত যথেষ্ট পৰিমাণে কামৰূপৰ অঞ্চল কিছুমান গুচি গৈছিলে আমাৰ পৰা ওকে আমাৰ পৰা মানে কি আমাৰ কামৰূপ ডাইনেষ্টিৰ পৰা পাল ডাইনেষ্টিৰ আমাৰ বিষয়ে জানিবলৈ পাল ডাইনেষ্টি আমাৰ এতিয়া চাওক এইটো আমাৰ 990ত শেষ হ'ল তিয়াকিঙন আমাৰ 990 চনত শেষ হৈছিলে 990 শেষ হ'ল আৰু তাৰপিছতে আমাৰ পাল ডাইনেষ্টি এটা ষ্টাৰ্ট হ'ল পাল ডাইনেষ্টি আমাৰ 990 AD পৰা ষ্টাৰ্ট হৈছে 10th century লাইক দ্য পাল ডাইনেষ্টি অফ বেংগলতো এটা এক্সট্ৰা বেলেগ এটা পাল ডাইনেষ্টি চলি আছিলে তেওঁলোকৰ দৰেই আমাৰো যিটো পাল ডাইনেষ্টিও আমাৰ মানুহৰ নামৰ পিছপিনে যে থাকে তো সেইটোৰ পৰাই আমাৰ ষ্টাৰ্ট হোৱা বুলি কোৱা হয় বাট আনলাইক দ্য পালেচ অফ বেংগলৰ যিটো পাল ডাইনেষ্টি আছিলে তেওঁলোক আছিলে বুদ্ধিষ্ট ওকে বেংগল আমাৰ ৱেষ্ট বেংগলৰ যিটো পাল ডাইনেষ্টি আছিলে সেইটো বিষয়ে আমি পঢ়িম যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম তো পাল ডাইনেষ্টি যেতিয়া আছিলে তেতিয়া তেওঁলোকৰ ৰজাসকলৰ যিটো ধৰ্ম আছিলে বুদ্ধিষ্ট ধৰ্ম আৰু আমাৰ সকল আছিলে কি আমাৰ কামৰূপৰ পাল ডাইনেষ্টিৰ ধৰ্মটো কি আছিলে আমাৰ হিন্দু ধৰ্ম আৰু তেওঁলোকে বৰ্মন ডাইনেষ্টিৰ পৰাই নিজৰ লিনিয়েজিটো আমাৰ কি কৰে লিনিয়েজিটো সেইটো আমাৰ বুলি কোৱা হয় তেওঁলোকক আমাৰ বৰ্মন ডাইনেষ্টি আৰু বৰ্মন ডাইনেষ্টি যেনেকৈ আমাৰ নৰকাসুৰ বৰ্মন ডাইনেষ্টি যিজন আছিলে আমাৰ পুষ্যবৰ্মন নিজকে নিজে আমাৰ নৰকাসুৰৰ ভৌম বংশৰ মানুহ বুলি কোৱা হয় গতিকে যদি পাল ডাইনেষ্টিয়ে নিজকে কি বুলি কয় যে আমাৰ বৰ্মন ডাইনেষ্টিৰ মানুহ বুলি কয় তাৰমানে বৰ্মনে আকৌ কয় কি নৰক বংশ বা ভৌম বংশ তাৰমানে আল্টিমেটলি কি পাল ডাইনেষ্টিটো আমাৰ নৰক বংশৰে হয় বা ভৌম বংশৰে বা নৰকাসুৰৰে উত্তৰাধিকাৰী বুলি ক'ব বিচাৰে এটা পাল ডাইনেষ্টিটো কেনেকৈ আহিছিলে ওকে তো দ্য পাল ডাইনেষ্টি কেম টু এন এণ্ড when কামৰূপ এইটো আৰম্ভণিটো কোৱা নাই মই শেষখিনি কৈছোঁ এইখিনি অলৰেডি ডিছকাছ কৰিছোঁ মই পিছত যে গৌৰ অৰ্থাৎ আমাৰ নৰ্থ বেংগলৰ ওপৰত এখন জেগা এখন আছিলে গৌৰ সেইদিনা মই মেপত দেখুৱাইছিলোঁ গৌৰ কিং ৰামপালে টিংগদেৱক পঠিয়াই দিয়ে একচুৱেলি ৰামপাল আৰু আমাৰ পাল ডাইনেষ্টিৰ লাষ্ট ৰজা যিজন আছিলে জয়পাল তো জয়পাল আৰু ৰামপালৰ কাজিয়া লাগিছিলে যুদ্ধ লাগিছিলে সেই যুদ্ধত ৰামপাল বিজয়ী হৈছিলে আৰু বিজয়ী হোৱাৰ ফলত আমাৰ কামৰূপৰ পৰা আমাৰ পুণ্ড্ৰ বৰ্মন নৰ্থ বেংগল এনেকৈ বহুত জেগা গুচি গৈছিলে আৰু সেইখিনি জেগাত মানে আৰু এইখিনি যুদ্ধ ৰামপালৰ সেনাপতি আছিলে এজন মায়ান বুলি এজন সেনাপতি আছিলে ডিছকাছ কৰিম অলপ লগতে মায়ান আছিলে সেনাপতি ৰামপালৰ এই মায়ানে এই জেগাখিনি বিজয়ী হৈছিলে আৰু পিছত ৰামপালে তেওঁৰ এজন ৰিলেটিভ টিংগদেৱক কি পঠিয়াইছিলে সেই মানে আমাৰ নৰ্থ বেংগল যিটো আছিলে নৰ্থ বেংগল আৰু পুণ্ড্ৰ বৰ্মনক কি কৰিছিলে পুণ্ড্ৰ বৰ্মন জানো ন পুণ্ড্ৰবৰ্ধন হয় এই অশ্বমেধ যজ্ঞ যে পাতিছিলে মানে মহেন্দ্ৰ বৰ্মনে য'ত ভূমিদান কৰিছিলে পুথি বৰ্মনে য'ত পুনৰ নিধানপুৰ কামৰ প্লেট বনাইছিলে বা ইনস্ক্ৰিপশ্যন আছিলে ভাস্কৰ বৰ্মনৰ য'ত ভূমিদান কৰিছিলে বা ব্ৰাহ্মণক সেই পুণ্ড্ৰবৰ্ধন যিটো জয় কৰিছিলে কোনে আমাৰ ভাস্কৰ বৰ্মনে সিফালে হৰ্ষবৰ্ধনৰ লৈ শশাংকক তেখেতে তো পুণ্ড্ৰবৰ্ধন তেনেকৈ বিজয়ী হৈছিলে এই পুণ্ড্ৰবৰ্ধন নৰ্থ বেংগল দুয়োটা পুনৰ জয়পালৰ হাতৰ পৰা লৈ গৈছিলে অ'কে ৰামপালৰ সেনাপতি মায়ানে আৰু ৰামপালে টিংগদেৱ নামৰ এজন ব্যক্তিক তাৰে কি কৰিছিলে কৰতলীয়া ৰজা এজন পাতিছিলে আৰু এই টিংগদেৱে তাতে কি কৰিছিলে শাসন কৰিছিলে 1111 পৰা 1126 চনলৈ আৰু যেতিয়া আমাৰ ৰামপালৰ মৃত্যু হ'ল ৰামপাল যেতিয়া ঢুকাই থাকোঁতে টিংগদেৱে কি কৰিলে নিজকে স্বতন্ত্ৰ ৰজা হিচাপে ঘোষণা কৰিলে নৰ্থ বেংগল আৰু পুণ্ড্ৰবৰ্ধন
যেতিয়া স্বতন্ত্ৰ ৰজা হিচাপে কি কৰিলে ঘোষণা কৰিলে তেওঁ ৰামপালৰ পুতেক কুমাৰপাল যেতিয়া পাল ডাইনেষ্টি বা গৌড় ডাইনেষ্টিৰ ৰজা হৈছিলে তেওঁ কি কৰিলে এই টিংগদেৱক হৰুৱাবৰ কাৰণে তেওঁ বেলেগ এজন মানে সেনাপতিক পঠিয়াই দিছিলে যে তাক মানে হৰুৱাই কিনে সেইখিনি উদ্ধাৰ কৰ তেতিয়া বৈদ্যদেৱ নামৰ এজন ব্যক্তিক পঠিয়াই দিছিলে তো এইখিনি একচুৱেলি পাল ডাইনেষ্টিৰ শেষৰ কথা বৈদ্যদেৱক পঠিয়াইছিলে আৰু এই পাল ডাইনেষ্টিৰ পিছতে বৈদ্যদেৱৰ এটা নিজস্ব এটা ডাইনেষ্টি এটা ষ্টাৰ্ট হৈছিলে সেইটো মই অলপ পিছত ক'ম তো মূলতঃ টিংগদেৱৰ পিছত আমাৰ বৈদ্যদেৱ আমাৰ কি আছিলে আমাৰ কামৰূপৰ মোটামুটি এজন ৰজা এজন আছিলে অ'কে তো পাল ডাইনেষ্টি ষ্টাৰ্ট কৰিছিলে কোনে এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন পাল ডাইনেষ্টি ব্ৰহ্মপাল চাওক পাল ডাইনেষ্টি বহুতে ভুল কৰে ৰত্নপাল দি দিয়ে কিয় কাৰণ ৰত্নপালটোৱে আমাৰ কি হয় ৰত্নপালৰ ইনস্ক্ৰিপশ্যন আছে ইনস্ক্ৰিপশ্যনত মতেই পাল ডাইনেষ্টি যিমান যি কথা জানো তো ৰত্নপালৰ ইনস্ক্ৰিপশ্যন মতেই আমি লিখোঁ ইতিহাসবিদে আমাৰ ৰত্নপালৰ ইনস্ক্ৰিপশ্যনখিনি ফ'ল' কৰে বাট ৰত্নপাল আছিল আটাইতকৈ ফেমাছ এজন ৰজা পাল ডাইনেষ্টি আটাইতকৈ ফেমাছ ৰজাজনে আছিলে ৰত্নপাল কিন্তু ৰত্নপালে পাল ডাইনেষ্টি ষ্টাৰ্ট কৰা নাছিলে সেইটো ষ্টাৰ্ট কৰিছিলে ব্ৰহ্মপালে অ'কে আৰু এওঁৰ আন এটা নাম আছিলে জিতাৰী মনত ৰাখিব এওঁৰ আন এটা নাম আছিলে জিতাৰী যে কোনজন পাল ডাইনেষ্টিৰ ৰজা জিতাৰী নামেৰেও জনা যায় সেইটো আছিলে আমাৰ ব্ৰহ্মপাল অ'কে তাৰপিছত আহিলে আমাৰ ৰত্নপাল ইন্দ্ৰপাল গোপাল হৰ্ষপাল ধৰ্মপাল আৰু জয়পাল তো বাকীকেইটা ইমান ইম্পৰ্টেণ্ট নহয় তো ব্ৰহ্মপাল আৰু ৰত্নপাল এটা আমাৰ ইম্পৰ্টেণ্ট তো মই ইয়াতে লিখি দিছোঁ যে যিজন আমাৰ ত্যাগসিংহ আছিলে লাষ্ট শালস্তম্ভ ডাইনেষ্টিৰ তেওঁ কি হৈছিলে চাইল্ডলেছ আছিলে তেওঁৰ কোনো সতি সন্ততি নাছিলে আৰু তেওঁৰ মৃত্যুৰ পিছত এটা মানে বিৰোধিতা আৰম্ভ হৈছিলে বিভিন্ন ঠাইত অ'কে যিহেতু তেওঁৰ কোনো উত্তৰাধিকাৰ নাছিলে গতিকে তেওঁ মানে থ্ৰনটো ল'বৰ কাৰণে বিভিন্ন মানে নেতা সেনাপতি এইবিলাকৰ মাজত যুদ্ধ লাগিছিলে তো ফলত এটা উইকনেছ এটা আহিছিলে আৰু তেতিয়া আমাৰ এই মিনিষ্টাৰবোৰে লগ লাগি বা অফিচাৰবিলাকে লগ লাগি ব্ৰহ্মপালক ত্যাগসিংহৰ থ্ৰনত বা ৰাজপাটত বহুৱাইছিলে আৰু এই ব্ৰহ্মপালে তেওঁ 20 বছৰ কাল 990 পৰা 1110 খ্ৰীষ্টাব্দলৈকে তেওঁ কি কৰিছিলে তাৰ ৰাজপাটত আছিলে আৰু ইন দ্য এপিগ্ৰাফ অফ ৰত্নপালৰ মানে ৰেকৰ্ড মতে ব্ৰহ্মপাল ৱাজ এ গ্ৰেট ৱেৰিয়াৰ আৰু তেওঁ মহাৰাজ নামেৰে তেওঁ নিজকে কি কৰিছিলে চিনাকি দিছিলে এইটো নামেৰে জনা যে তেওঁ এজন কি আছিলে ইণ্ডিপেণ্ডেণ্ট আছিলে অৰ্থাৎ তেতিয়া আমাৰ এই পাল ডাইনেষ্টিৰ ওপৰত বেলেগৰ গৌড়ৰে হওক বা বেংগলৰে হওক বা কাৰো তেনেকুৱা কি নাছিলে ইম্পেক্ট নাছিলে আৰু পাল ডাইনেষ্টি ষ্টাৰ্ট হ'ল আমাৰ পালক মানে হ'ল আমাৰ প্ৰটেক্টৰ গতিকে সেইখিনিতো আৰু জানো আৰু তেওঁলোকৰ যিটো সীমা আছিলে একদম কৰোঁতেয়া ৰিভাৰলৈকে আছিলে মানে একচুৱেলি এই যেতিয়া ত্যাগসিংহ ঢুকাই থাকিলে তেতিয়া আমাৰ কি হৈছিলে এই ৰেবেলিয়ন হওঁতে আমাৰ অৱস্থা অলপমান বেয়া হৈছিলে কামৰূপৰ তেতিয়া এই গৌড়ৰ পৰা কিছুমানে আহি কিনে পাল ডাইনেষ্টি আহি কিনে কৰোঁতেয়া নদীলৈকে কি কৰিছিলে সীমা তেওঁলোকে লৈ লৈছিলে তো ব্ৰহ্মপালে কিছুদিন পিছত তেওঁৰ পুতেক ৰত্নপালক সিংহাসনখন দান দিছিলে তাৰপিছত ৰত্নপাল আছিলে খুব আটাইতকৈ ইম্পৰ্টেণ্ট ৰত্নপালে তেওঁৰ যিজন হাৰুপেশ্বৰক তেওঁ কি পাতিছিলে মানে যিটো মই কৈছোঁ পাল ডাইনেষ্টিৰ তাতে এটা গড় এটা বনাইছিলে এটা গড় এটা বনাইছিলে যিটোৰ নাম আছিলে দুৰ্জয় মানে অপ্ৰতিৰোধ্য কোনো জিকিব নোৱাৰে ইমপ্ৰিগনেবল তো ৰত্নপাল ডিফিটেড গৌড়ৰ নেম ৰত্নপাল অ'কে এইখিনি ইমান এটা ইম্পৰ্টেণ্ট নাই এইখিনি এটা ইম্পৰ্টেণ্ট নোহোৱাখিনি পঢ়িনো কি কৰিম হয়নে আৰু এনেও এইখিনি আপোনালোকে PDF টো যেতিয়া পাব নিজে পঢ়িব পাৰিব অ'কে তাৰপিছত আহিলে ইন্দ্ৰপালৰ ইম্পৰ্টেণ্ট কিবা আহিলেনে অ'কে তো ইয়াতে আমাৰ এই ৰত্নপাল যেতিয়া উঠিছিলে তেতিয়া গৌড় ৰজা বেলেগ এজন আছিলে ৰত্নপালক মানে হৰুৱাই কিনে এইজন ৰত্নপাল নহয় এইটো আছিলে গৌড়ৰ ৰজা অ'কে তেওঁক হৰুৱাই কিনে এই হাৰুপেশ্বৰ বা এই যিটো পুণ্ড্ৰপ্ৰধান আকৌ উদ্ধাৰ কৰিছিলে যিটো মানে অলৰেডি নিজৰ জেগাত আছিলে সেইখিনি মানে উদ্ধাৰ কৰি তেওঁ মানে যিহেতু কি হৈছিলে এই যে ব্ৰহ্মপাল হোৱাৰ আগতে সীমাবোৰ কমি আহিছিলে তো আকৌ লৈ লৈছিলে গৌড়ৰ ৰজাৰ পৰা গৌড়ে আহি কিনে অলৰেডি আমাৰ ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ কিনে যিটো আমাৰ লৈছিলে জেগা তো ৰত্নপালে লৈছিলে আৰু সেই ৰত্নপালে লোৱাৰ পিছত ৰত্নপালৰ পুতেক ইন্দ্ৰপালে সেই পুণ্ড্ৰবৰ্ধনত তেওঁ কি কৰিছিলে লেণ্ড গ্ৰেণ্ট কৰিছিলে ব্ৰাহ্মীণক অ'কে ব্ৰাহ্মীণ
আৰু এই ব্ৰাহ্মণজনৰ নাম কি আছিলে ব্ৰাহ্মণটো সাৱস্ত্ৰী এজন ঋষি আছিলে সাৱস্ত্ৰী নামৰ ঋষিয়ে মানে বংশধৰক তেওঁ কি কৰিছিলে পুণ্ড্ৰবৰ্ধনক মাটি দান দিছিলে Okay, so Indrapale made marriage alliance with Rashtrakoot. So Rashtrakoot আমাৰ ক'ত আছিলে অন্ধ্ৰ প্ৰদেশত আছিলে তামিলনাডুত আছিলে হয় না তো ৰাষ্ট্ৰকূট সকলৰ লগত কি কৰিছিলে তেওঁ মানে বৈবাহিক এটা সম্পৰ্ক এটা স্থাপন কৰিছিলে ইন্দ্ৰপাল মেড এৰেঞ্জমেণ্ট উইথ ৰাষ্ট্ৰকূট বাই মেৰিং ৰাজ্যদেৱী ৰাষ্ট্ৰকূটৰ যিজন প্ৰিন্সেছ আছিলে অৰ্থাৎ লাইক ৰাজকুমাৰী ৰাজকুমাৰীৰ ৰাজ্যদেৱী কি কৰিছিলে বিয়া পাতি কিনে ৰাষ্ট্ৰকূটৰ লগত তেওঁ কি কৰিছিলে এটা ৰিলেশ্যন এটা বনাইছিলে বৈবাহিক সম্বন্ধ এটা বনাইছিলে তো ৰাষ্ট্ৰকূটৰ লগত এইটো এটা ইম্পৰ্টেণ্ট আহিব পাৰে যে ৰাষ্ট্ৰকূটৰ লগত কোনে মানে আমাৰ বৈবাহিক সম্বন্ধ ৰাখিছিলে প্ৰথমবাৰৰ কাৰণে তো সেইটো হ'ব আমাৰ ইন্দ্ৰপাল আৰু ৰাষ্ট্ৰকূট বুলি ক'লে ৰাষ্ট্ৰকূট ক'ত থাকে আমাৰ তামিলনাডু অন্ধ্ৰ প্ৰদেশ চাউথৰ মূলতঃ তাৰ বিষয়ে আহিলে গোপাল আমাৰ এই যে ইন্দ্ৰপাল আছিলে ইন্দ্ৰপালৰ ৰাজ্যদেৱী যিজন আছিলে ৰাষ্ট্ৰকূটৰ ৰাজকুমাৰী তেওঁলোকৰ সন্তান আছিলে গোপাল আৰু তেওঁ খুব মেৰিটিয়াছ আছিলে আৰু ইণ্টেলিজেণ্ট আছিলে আৰু গাষ্টল ইনস্ক্ৰিপশ্যন তো ইম্পৰ্টেণ্ট হয় গাষ্টল ইনস্ক্ৰিপশ্যনখনে কাৰ বিষয়ে জনা যায় তো গাষ্টল তোমাৰ গোপাল গাষ্টল এনেকৈ মনত ৰাখিব পাৰে গছৰ তলত গৰখীয়া মানে গোপাল তেনেকৈ আপোনাৰ মনত ৰাখিব পাৰে আৰু হৰ্ষপাল আমাৰ গোপালৰ পুতেক আছিলে হৰ্ষপাল আৰু গোপাল ৰুলড ইন কামৰূপা কিংডম ফ্ৰম এনচিয়েণ্ট এইটো 1085ৰ পৰা 95 AD লৈকে আছিলে এইখিনি ইমান ইম্পৰ্টেণ্ট নাই তাৰ ভিতৰত আহিলে আমাৰ ধৰ্মপাল অ'কে তো গোপাল প্ৰথমতে মানে কোন আহিলে প্ৰথমতে ব্ৰহ্মপালৰ পিছত ৰত্নপালৰ পিছত আমাৰ ইন্দ্ৰপাল আহিলে ইন্দ্ৰপালৰ পিছত গোপাল আহিলে গোপালৰ পিছত হৰ্ষপালৰ পিছত আহিলে আমাৰ ধৰ্মপাল তো ধৰ্মপালৰ সময়তে ধৰ্ম কথা গতিকে কালিকা পুৰাণ ধৰ্মপালৰ সময়তে আমাৰ কি হৈছিলে লিখা হৈছিলে খুব ইম্পৰ্টেণ্ট কালিকা পুৰাণ মই ইয়াৰ আগতে কুৱেশ্যন কৰিছিলোঁ যে কালিকা পুৰাণ কোনটো চেঞ্চুৰী লিখা হৈছিলে তো কালিকা পুৰাণ আমাৰ 10th চেঞ্চুৰী লিখা হৈছিলে আৰু কোনজন ৰজা কামৰূপৰ কোনজন ৰজাৰ আমাৰ কালিকা পুৰাণ লিখা হৈছিলে তো ধৰ্মপালৰ সময়ত অ'কে তো এইটো এটা ইম্পৰ্টেণ্ট তাৰপিছত লাষ্ট আহিলে জয়পাল তো জয়পাল আছিলে এজন আৰু তেওঁৰ সময়ত আমাৰ কামৰূপ আক্ৰমণ কৰিছিলে মায়ান আছিলে ৰামপাল যিজন আমাৰ মানে বেংগলৰ যিজন মানে ৰজা আছিলে বেংগলৰ ৰুলাৰ আছিলে অ'কে ৰামপাল পাল ডাইনেষ্টি যিবোৰ বুদ্ধিষ্ট আছিলে তো তেওঁলোকৰ ৰজা ৰামপালৰ সেনাপতি মায়ানে তেতিয়া কামৰূপ আক্ৰমণ কৰিছিলে যেতিয়া আমাৰ ৰজা আছিলে জয়পাল আৰু তেওঁ আক্ৰমণ কৰি কিনে আমাৰ যথেষ্টখিনি আমাৰ কামৰূপৰ পজিশ্যন কিছুমান হেৰুৱাইছিলে লাইক নৰ্থ বেংগল হেৰুৱাইছিলে আৰু আমাৰ পুণ্ড্ৰবৰ্ধন তেনেকৈ কিবা কিবি হেৰুৱাইছিলে আৰু তেতিয়া ৰামপালে টিংগদেৱক এই জিকা জেগাখিনিৰ ৰুলাৰ পাতি দিছিলে তো মায়ানৰ কি হ'ল মায়ানৰ নাজানো কি হ'ল মুঠৰ ওপৰত টিংগদেৱক পাতিলে অ'কে তো আৰ্লি পাৰ্ট অফ দ্য 12th চেঞ্চুৰী আমি জানো যে 12th চেঞ্চুৰীত আমাৰ কোন আহিছিলে আমাৰ ইয়াতে খুব ইম্পৰ্টেণ্ট পাটকাই ৰেঞ্জ পাৰ হৈ কিনে আমাৰ ইফালে মানে চুকাফাৰ প্ৰৱেশ ঘটিছিলে অ'কে তো চুকাফাৰ প্ৰৱেশ ঘটি কিনে আমাৰ কামৰূপৰ পূব অঞ্চল অৰ্থাৎ শদিয়াৰ ফালে তাতে তেওঁলোকে কি কৰিছিলে প্ৰথম পূব চাইডে তেওঁলোকে নিজৰ বাসস্থান বাছি লৈছিলে তেওঁ তাতে সৰুকৈ জেগা এটুকুৰা লৈছিলে যেতিয়া আমাৰ ইয়াতে আমাৰ পাল ডাইনেষ্টি একদম ঠিক শেষ হ'ব আৰু তেনেকুৱা এটা আচ্ছা পাল ডাইনেষ্টি শেষত অ'কে পাল ডাইনেষ্টি থকা সময়খিনিত আমাৰ মোটামুটি আহিছিলে লাইক সেইটো আমাৰ এটা ট্ৰেনজিশ্যন পিৰিয়ড বুলি ক'ব পৰা যায় অ'কে তো চাই লওঁ তো 12th চেঞ্চুৰী আৰ্লি পাৰ্টত কি হৈছিলে যে আমাৰ পাল ডাইনেষ্টি আমাৰ কামৰূপৰ যিজন পাল ডাইনেষ্টি শেষ হ'ব আৰম্ভ কৰিছিলে 12th চেঞ্চুৰীত তেতিয়া আমাৰ ইম্পৰ্টেণ্ট আমাৰ চুকাফা আহিছিলে অ'কে চুকাফা আগমন ঘটিছে এতিয়ালৈকে চুকাফাৰ নাম গুণ নাই কিন্তু চাব দেই জাষ্ট আমি জানো কাৰণ চুকাফা আহিছিলে কেতিয়া 1228 চনত অ'কে তেওঁ ঢুকাইছিলে কেতিয়া 1268 ঢুকাইছিলে তো এইখিনি সময়ত তেওঁ আহিছিলে আমাৰ ইয়ালৈ তো যেতিয়া পাল ডাইনেষ্টিৰ কি হ'ল আমাৰ মানে ডিছইণ্ডিকেট হ'ল ভাঙি গ'ল
তেতিয়া মানে পটত ইণ্ডিপেণ্ডেণ্ট কিছুমান ৰুলাৰ আৰু ছেমি ৰুলাৰ কিছুমান কি কৰিলে মূৰ দাঙি থিয় হ'ল অ'কে তো এ ক্লাছ অফ অফিচাৰ এণ্টাৰেষ্টেড উইথ এছেছমেণ্টছ অফ ৰেভিনিউ কালেক্ট কৰিবৰ কাৰণে কিছুমান মংগল চিফ কিছুমান আছিলে লাইক মাটিৰ মালিক মহাজন টাইপ যিবিলাকে নিজকে সামন্ত শ্ৰেণীৰ লোক বা ভূঞা হিচাপে নিজকে যিসকলে কয় তেওঁলোকে নিজকে কিঙৰ দৰে বিহেভ কৰিছিলে যেতিয়া পাল ডাইনেষ্টি ষ্টাৰ্ট মানে শেষ হ'ব আৰম্ভ হৈছিলে তাতে ভাঙিব ষ্টাৰ্ট কৰিছিলে কাৰণ জয়পালৰ সময়ত জয়পাল আছিলে উইক ৰজা অ'কে পাল ডাইনেষ্টিৰ লাষ্ট আছিলে জয়পালৰ সময়ত উইক ৰজা গতিকে এইটো টাইমত তেওঁ কি কৰিলে অৰ্থাৎ জয়পাল থাকোঁতেই আমাৰ মাজে মানে কামৰূপখন উইক মানে ৰাজনৈতিকভাৱে অস্থিৰ হৈছিলে জয়পালৰ সময়ত অ'কে তো তেতিয়া আমাৰ অস্থিৰ কোনে হৈছিলে অস্থিৰ হোৱাৰ ফলত কি হৈছিলে যে অ'ত ত'ত সৰু সৰু লিডাৰবিলাক ওলাইছিলে আৰু এই লিডাৰবোৰ মেইনলি কোন আছিলে এই মাটিৰ মালিক অ'কে বহুত বিঘা মাটিৰ মালিক তেওঁলোকে এক প্ৰকাৰৰ লিডাৰ হিচাপে নিজকে ঘোষণা কৰিছিলে অ'কে আৰু তেওঁলোকে নিজকে ভূঞা বুলি কৈছিল ভূঞা ৱেষ্টাৰ্ণ পাৰ্ট আমাৰ কামৰূপৰ যিটো ৱেষ্টাৰ্ণ পাৰ্টতে যে কামৰূপ নামটো থাকিলে বাকীখিনি গ'ল অ'কে There is a line of kings exercised power till the mid of 13th century, after which the Bhuyas gradually rose to power. Okay, 13th century mid part লৈকে আমাৰ মোটামুটি মানে কামৰূপত কোনোবা ইটো ৰজা আছিলে যিসকলৰ বিষয়ে জনা নাযায় বাট তেতিয়া যথেষ্টখিনি উইক হৈছিলে আৰু ভূঞাসকলে নিজৰ শক্তিখিনি কি কৰিছিলে শক্তি বাঢ়ি গৈছিলে ইনস্পায়াৰ অফ দ্য ইণ্টাৰভেনশ্যন অফ ছাচ কিংছ লাইক দুৰ্লভ নাৰায়ণ ইন্দ্ৰ নাৰায়ণ The political scene of Kamrupa was dominated mainly by Bhuya. তো এইখিনি সময়ত আমাৰ কোন আছিলে ভূঞাসকল মূল আছিলে যেতিয়া জয়পাল শেষ হ'ল আৰু দুৰ্লভ নাৰায়ণ ইন্দ্ৰ নাৰায়ণ কোন আছিলে তো অলপ পিছত আমি কম দুৰ্লভ নাৰায়ণ কোন আছিলে তো মূলতঃ পাল ডাইনেষ্টিৰ লাষ্টৰ পিনে ভূঞাসকলৰ উত্থান ঘটিছিলে ভূঞাসকলে শাসন কৰিব আৰম্ভ কৰিছিলে এতিয়া লাহে লাহে তো আৰু অবভিয়াছলি ডিটেৰিয়েট হ'বলৈ চিটুৱেশ্যনটো ডিটেৰিয়েট হৈ আছিলে The early part of 13th century was the beginning of a series of inventions from the west মানে পশ্চিমৰ পৰা আক্ৰমণ হ'ব আৰম্ভ হৈছিল অবভিয়াছলি হ'ব আমাৰ ইমানখিনি উৰি গৈছিলে কোনো এজন ৰজা নাই কোনো ইউনিটি নাই ত'ত এজন লিডাৰ তো ৱেষ্টৰ পৰা বিভিন্ন আক্ৰমণ ঘটিছিলে মূলতঃ তুৰ্কীসকলে বা আফগানসকলে মানে আক্ৰমণ কৰিব আৰম্ভ কৰিছিলে ৱেষ্ট মানে কি বেংগলৰ পৰা অ'কে বেংগলৰ পৰা তাৰপিছত আৰু আহোমসকলে আক্ৰমণ কৰিব আৰম্ভ কৰিছিলে ইষ্টাৰ্ণ পাৰ্টৰ পৰা মই কৈছিলোঁ তেতিয়া যে চাউথ ইষ্টাৰ্ণ বা ইষ্টাৰ্ণ পাৰ্ট অ'কে এইখিনিৰে তেওঁলোকে কি কৰিছিলে মনমুক্ত থাকি কিনে এই মানে ৱেষ্টাৰ্ণ কাৰণ মই অলপ আগতে কৈছোঁ যে কামৰূপ বুলি ক'লে এতিয়া গ'ল আৰু তো অনলি ৱেষ্টাৰ্ণ পাৰ্টটোকহে আমি কি বুলি কওঁ কামৰূপ এতিয়া বৰ্তমান যিটো আমি কমতা ৰাজ্য বুলি কওঁ অ'কে তো সেই ৱেষ্টাৰ্ণ কামৰূপখনত আমাৰ এইফালে ইটো চাইডৰ পৰা আমাৰ বেংগলে আক্ৰমণ কৰে ইফালৰ পৰা কি হয় আক্ৰমণ কৰে আহোমে আক্ৰমণ কৰে বেংগল মানে আমাৰ তুৰ্কী আফগানসকলে আক্ৰমণ কৰে তো আৰু ইয়াতে ভূঞাসকলৰ শাসন আছিলে তো মূলতঃ অৱস্থা বহুত বেয়া কামৰূপত তেতিয়া অনলি ৱেষ্টাৰ্ণ পাৰ্টটোৱে কামৰূপ বুলি কোৱা হৈছিলে তো আহোমসকলে পূব বা মানে চাউথ ইষ্টাৰ্ণ অঞ্চলখিনিত মূলতঃ তেওঁলোক আছিলে আফটাৰ পাল ডাইনেষ্টি অ'কে পাল ডাইনেষ্টিৰ সময়ত মই যে ক'লোঁ যে পাল ডাইনেষ্টি জয়পালৰ পিছত লাহে লাহে ভাঙিব আৰম্ভ কৰিলে য'ত ভূঞাসকল অ'ত মানে সিঁচৰিত হৈ কিনে নিজৰ লিডাৰশ্বিপ জাহিৰ কৰিব আৰম্ভ কৰিলে তেতিয়া কিছুমান লিডাৰ আছিলে আমাৰ মানে আমাৰ অসমত চাওক আমি মানে মূলতঃ আমাৰ বস্তুৰ প্ৰিপাৰেশ্যনটো ষ্টেপ ফৰৱাৰ্ড হয় আমি ডাইৰেক্ট পাল ডাইনেষ্টি পঢ়িছোঁ তাৰপিছত ডাইৰেক্ট আমি আহোম ডাইনেষ্টি পঢ়িছোঁ অ'কে কিন্তু আমি এইটো নাজানো যে পাল ডাইনেষ্টি শেষ হোৱাৰ পিছত আৰু আমাৰ মানে আহোম শেষ হোৱাৰ পিছত এই যিটো নৰক বংশ চলি আহিছিলে ইমান দিনৰ পৰা এনচিয়েণ্ট হিষ্ট্ৰী বুলি ক'লে আমি ব্ৰহ্মবংশ সেইটো শেষ নকৰোঁ আমি গোটেই পাল ডাইনেষ্টিতে শেষ কৰিলোঁ কিন্তু পাল ডাইনেষ্টি শেষ হোৱাৰ পিছতো অ'কে পাল ডাইনেষ্টি শেষ হোৱাৰ পিছতো আমাৰ কামৰূপ বুলি ক'লে অনলি ৱেষ্টাৰ্ণ পাৰ্টহে ৰৈছিলে কাৰণ গোটেইখিনিত আমাৰ ভূঞাসকল আহিছিলে তো তাৰে সুবিধা লৈ ইষ্টাৰ্ণ পাৰ্টত আহোমসকলে নিজৰ মানে দপদপনি এটা ষ্টাৰ্ট কৰিছিলে তো ৱেষ্টাৰ্ণ কামৰূপ সেইখিনিতে লৈ গৈছিলে আমাৰ মানে আমাৰ কামৰূপৰ যিসকল ৰজা পাল ডাইনেষ্টি শেষ পাল ডাইনেষ্টি গ'ল তো সেইখিনি কি হ'ল আমি সেইখিনি নকৰোঁ আমি ডাইৰেক্ট জাপ মাৰি আহোঁ আহোমলৈকে বোলে আহোমৰ ইয়াতে কি হ'ল বুজি পাইছোঁ নাই তো আহোম লগে ষ্টাৰ্ট কৰিলোঁ 1228 পৰা কিন্তু যে এই 1180 কিমান আছিলে 1138 পৰা কি হ'ল তাতে পাল ডাইনেষ্টি শেষ হোৱাৰ পিছত সেইখিনি জেগাত কি হ'ল কোন আহিল সেইখিনি আমি নপঢ়োঁ
সামন্ত শ্ৰেণীৰ উত্থান বুলিয়ে শেষ কৰি থৈছোঁ তো সামন্ত শ্ৰেণীৰ পিছতো এনেকুৱা কিছুমান লিডাৰ কিছুমান আহিছিলে যিয়ে তাতে কি কৰিছিলে শাসন কৰিব আহিছিলে শাসন কৰিছিলে সেই কামৰূপ ওকে ইয়াতে মই যেটো কামৰূপ কৈছোঁ এইটো আমাৰ ওয়েস্টাৰ্ণ কামৰূপ হ'ব মূলতঃ ওকে ওয়েস্টাৰ্ণ ওকে তো ওয়েস্টাৰ্ণ মানে কি মানে লাহে লাহে ভাঙিব আৰম্ভ কৰিছে এনেকুৱা নহয় যে ডাইৰেক্ট ই মানে বৈদ্যদেৱে যে ওয়েস্টাৰ্ণ পাইছে তেনেকুৱা নহয় বৈদ্যদেৱটো প্ৰথমতে আছিল নৰ্থ কামৰূপ সৰি ওয়েস্টাৰ্ণ কামৰূপ একদম মানে কি বুলি ক'ম যেটো নৰ্থ বেংগল ওকে একদম ওয়েস্টাৰ্ণ নৰ্থ বেংগল এখন আমাৰ যদি অসমৰ মেপ বুলি কওঁ এইটো আছিল ওয়েস্ট এইটো আছিল ইষ্ট ওকে এফালে আমাৰ নৰ্থ আৰু এফালে সাউথ এই অঞ্চলখিনিত আমাৰ কোন আছিলে আহোম আছিলে এই পিনে আমাৰ বেংগল আছিলে ওকে তো বেংগলৰ পুনৰ্গঠন এই পিনে আমাৰ বৈদ্যদেৱৰ ফাৰ্ষ্ট আছিলে তো এইফালৰ পৰা এটাক কৰে ওকে এই অঞ্চলখিনি গোটেই এই অঞ্চলখিনি আমাৰ ওয়েস্টাৰ্ণ মানে আসাম বুলি যেটো কওঁ বা ওয়েস্টাৰ্ণ কামৰূপ তাতে ৰৈ গৈছিলে আমাৰ পাল ডাইনেষ্টিৰ শেষৰ পিনে ওকে আৰু এইপিনে আমাৰ লাহে লাহে 1228 চনৰ পৰা এইফালে আমাৰ আহোমসকলৰ উত্থান আৰম্ভ হৈছিলে ঠিক আৰু এইফালে মাজত আছিলে ভূঞাসকলৰ উৎপাত এইবিলাকত ভূঞাসকল আছিলে গতিকে মুঠতৰ সিচুৱেশ্যনটো বৰ এটা ঠিক নাছিলে ওকে যেতিয়া জয়পালৰ মৃত্যু হ'ল ইয়াতে চেণ্টাৰ জয়পালৰ যেতিয়া মৃত্যু হ'ল তেতিয়া তাৰ অৱস্থা আৰু বেয়া তেতিয়া ইয়াতে আমাৰ বৈদ্যদেৱ আহিলে এইটো বৈদ্যদেৱে প্ৰথমতে আমাৰ কোন আছিলে ইয়াতে টিংগদেৱ আছিলে মায়ানৰ সহায়ত আমাৰ টিংগদেৱ ৰজা হ'ল টিংগদেৱে নিজকে স্বাধীন ঘোষণা কৰিলে নৰ্থ বেংগলত পুনৰ্গঠন নৰ্থ বেংগলত তাতে টিংগদেৱক ঘূৰাই পেলাই বৈদ্যদেৱ আহিলে ৰজা বৈদ্যদেৱৰ বাপক আছিলে বুদ্ধিদেৱ আৰু বৈদ্যদেৱক কোনে ৰজা পাতিলে আমাৰ কুমাৰপালে ৰজা পাতিলে কুমাৰপাল ওকে কুমাৰপাল আৰু ইয়াতে টিংগদেৱক কোনে পাতিছিলে ৰামপালে পাতিছিলে ওকে তো ৰামপালৰ মৃত্যুৰ পিছত টিংগদেৱে ৰজা বুলি নিজকে ঘোষণা কৰিলে তেতিয়া ৰামপালৰ পুতেক কুমাৰপালে বৈদ্যদেৱক পঠিয়ালে টিংগদেৱক হত্যা কৰে তো বৈদ্যদেৱে টিংগদেৱক হত্যা কৰি এই অঞ্চলখিনি কি হ'ল ৰজা হ'ল ওকে তো এইবিলাক 10th চেঞ্চুৰীৰ কথা তো ইয়াতে 1138ত আমাৰ কি হ'ল ইয়াতে আমাৰ জয়পাল মৃত্যু হ'ল তো পাল ডাইনেষ্টি শেষ ভূঞাসকলৰ উত্থানৰ পৰা আৰম্ভ কৰিলে তো বৈদ্যদেৱে ইয়ালৈকে আহিল এই গোটেই অঞ্চলখিনি বৈদ্যদেৱে আক্ৰমণ কৰি গোটেই একচুৱেলি কামৰূপখিনি আমাৰ কি কৰি দিলে নিজৰ ৰাখি থলে এইফালে আমাৰ দূৰ হয় তো এইফালে আমাৰ মানে তেতিয়ালৈকে আমাৰ আহোমসকল ঠিক আহা নাছিল এইকাৰণে ভূঞা আহিলে তাৰপিছত আহোমসকল আহিলে এইটো এটা বেলেগ সিচুৱেশ্যন এইটো আমি বেলেগকৈ পঢ়িম কাৰণ এইবিলাক আমি পঢ়ি আছোঁ 12th চেঞ্চুৰী ওকে আৰ্লি 12th চেঞ্চুৰী তো যেতিয়া ইয়াতে আমাৰ কোন আহিলে বৈদ্যদেৱে ইয়াতে কি কৰিলে এই ইয়াৰ পৰা আহি কিনে বৈদ্যদেৱে ইয়াতে নিজৰ শাসনভাৰ ললে অৰ্থাৎ কামৰূপৰ ৰাজপালত তেতিয়া জয়পাল হে তো জয়পালৰ পিছত আমাৰ বৈদ্যদেৱ তাৰপিছত ৰাইলীদেৱ উদয়কৰ্ণ বল্লদেৱ পৃথু এইকেইটা আমাৰ এটা ইম্পৰ্টেণ্ট নহয় কিন্তু পৃথুজন বহুত ইম্পৰ্টেণ্ট কাৰণ পৃথুৰ সময়তে আমাৰ ইয়াতে প্ৰথম কাৰণে মুছলমানৰ আক্ৰমণ ঘটিছিলে মুছলমানে আক্ৰমণ কৰিছিলে মুছলমান কেইবাৰ আক্ৰমণ কৰিছিল মূলত 5 বাৰ আক্ৰমণ কৰিছিলে ওকে মুছলমান মানে কি তুৰ্কী আৰু আফগানসকল মূলত তো পৃথু আৰু এই পৃথুৰ পিছত আহিলে সন্ধ্যা এই সন্ধ্যায়ে আমাৰ এই মানে যেটো কামৰূপৰ ৰাজধানী ৰাজধানী কামৰূপৰ পৰা লৈ গৈছিলে কমতা ৰাজ্যলৈকে লৈ গৈছিলে কাৰণ কমতা বুলি যিসকল কওঁ ওকে তো সেইফালে গুচি গৈছিলে সন্ধ্যা তাৰপিছত সিন্ধুৰাই তাৰপিছত ৰূপনাৰায়ণ সিংহধ্বজ প্ৰতাপধ্বজ ধৰ্মনাৰায়ণ দুৰ্লভনাৰায়ণ তো এইখিনি আমাৰ এটা ইম্পৰ্টেণ্ট হয় এইখিনি আপোনালোকে স্ক্ৰীনশ্বট এটা ৰাখি থৈ দিয়ক কোন ৰজা আছিলে আফটাৰ পাল ডাইনেষ্টি এণ্ড বিফৰ আহোম ডাইনেষ্টি আহোম ইয়াতে ইষ্টত ষ্টাৰ্ট হোৱাৰ আগত ইয়ালে পাল ডাইনেষ্টি শেষ হোৱাৰ পিছত বংগৰ পৰা কিছুমান এটা আহিছিলে এজন শাসক সেইজন আছিলে বৈদ্যদেৱ এই বৈদ্যদেৱ আছিলে এজন হিন্দু ৰজা তো তেওঁ শাসন কৰিছিল আমাৰ কামৰূপত ওকে সেইটো 11th চেঞ্চুৰীৰ কথা 12th চেঞ্চুৰীৰ কথা ঠিক আছে ওকে তো বৈদ্যদেৱ কেনেকৈ আহিলে মই ক'লোঁ আৰু তাৰ আটাইতকৈ ইম্পৰ্টেণ্ট আছিলে পৃথু যিজনৰ বিষয়ে আমি জানিব লাগে কাৰণ এইখিনি সময়ত আমাৰ কামৰূপত আক্ৰমণ কৰিছিলে আৰু কামৰূপত অবভিয়াছলি যদি আক্ৰমণ কৰে আফগানে কোনফালৰ পৰা কৰিব এইফালৰ পৰা কৰিব কাৰণ এইফালে এইটো আছিলে ৱেষ্ট বেংগল এইটো পাৰ্ট বেংগল পাৰ্ট তো এইফালৰ পৰা আক্ৰমণ কৰে বাৰে ওকে তো পিছত চাই ল'ম বাৰু ওকে তো বৈদ্যদেৱজন চাওঁ 1130ৰ পৰা 1185 লৈকে তো মূলতঃ তেওঁ 50 বছৰ কাল ইয়াতে 50 নহয় একচুৱেলি কিমান হ'ব 40
40 কিমান হ'ব 40 সামথিং লাইক আৰু 40 বছৰতকৈ অধিক কাল তেওঁ কি কৰিছিলে আমাৰ ইয়াতে শাসন কৰিছিলে বৈদ্যদেৱে যথেষ্ট তো টিংগদেৱে যেতিয়া নিজকে ইণ্ডিপেণ্ডেণ্ট হিচাপে ঘোষণা কৰিলে তেতিয়া ৰামপালৰ পুতেক কুমাৰপালে আৰু এই ৰামপাল কোৰ আছিলে বেংগলৰ পাল ডাইনেষ্টিৰ শাসক আছিলে তো ৰামপালৰ পুতেক কুমাৰপালে বৈদ্যদেৱৰ লগত যুদ্ধ কৰিবলৈ টিংগদেৱৰ লগত পঠিয়াই দিলে যুদ্ধ কৰিবলৈ বৈদ্যদেৱক ওকে তাতে টিংগদেৱ আমাৰ হাৰি বৈদ্যদেৱে কি কৰিলে বৈদ্যদেৱ was defeated and killed তাৰপিছত টিংগদেৱ and কুমাৰপাল made him the king of northern Bengal আচ্ছা এইটো আগৰ বাক্য এইটো মাজত সোমাই আছে এইটো আগৰ কথা এইটো নহয় দেই তো বৈদ্যদেৱে টিংগদেৱক মাৰিলে বৈদ্যদেৱ ৰজা হ'ল ওকে বৈদ্যদেৱ আমাৰ কি হ'ল 1134 মানত আমাৰ কি হৈ আছিলে নৰ্থ বেংগলৰ ৰজা আছিলে তাতে 5 বছৰ পৰা 4 বছৰ পৰা 5 বছৰ শাসন কৰাৰ পিছত 1138ত আমাৰ জয়পালৰ মৃত্যু হ'ল ইয়াতে কামৰূপত জয়পাল যেতিয়া জয়পালৰ মৃত্যু হ'ল তেতিয়া আমাৰ এই নৰ্থৰ পৰা আমাৰ বৈদ্যদেৱে যিজনে টিংগদেৱক হৰুৱাই কিনে ৰজা হৈছিলে তেওঁ আহি কিনে কামৰূপত এটাক কৰে আৰু তাতে এটা নিউ ডাইনেষ্টি এটা ষ্টাৰ্ট কৰে এইটো কেতিয়াৰ কথা কৈছো পাল ডাইনেষ্টিৰ শেষত কামৰূপত কি হ'ল ওকে তো এতিয়ালৈকে আমাৰ আহোম আহিছে নেকি নাই অহা ওকে এতিয়া ভূঞাসকলৰ উৎপাত চলি আছে ওকে ভূঞা বা সামন্ত শ্ৰেণীৰ উত্থান চলি আছে ওকে পাল বংশৰ পৰা সামন্ত শ্ৰেণীৰ উত্থান আৰম্ভ হৈছে পাল বংশৰ লাষ্টৰ পিনে ঠিক আহোমসকল অহাৰ আগে তেতিয়া জয়পালৰ মৃত্যুৰ পিছত বৈদ্যদেৱে এই দুৰ্বলতাৰ মানে চান্সটো লৈ সুবিধা লৈ বৈদ্যদেৱে কামৰূপৰ ৰাজপাটত উঠি এটা নতুন এটা কি ষ্টাৰ্ট কৰিলে এটা ডাইনেষ্টি এটা ষ্টাৰ্ট কৰিলে আৰু এওঁলোকৰ ৰাজধানী ক'ত আছিলে এওঁলোকৰ ৰাজধানী আছিলে নৰ্থ গুৱাহাটী তাৰপিছত আহিলে ৰাইৰীদেৱ উদয়কৰ্ণ বল্লভদেৱ এওঁলোকৰ বিষয়ে জনা নাযায় আচ্ছা ওকে আৰু পাল ডাইনেষ্টিয়ে কিমান বছৰ শাসন কৰিছিলে তো মূলত মনত ৰাখিব পাল ডাইনেষ্টি আমাৰ 140 বছৰ শাসন কৰিছিলে পাল ডাইনেষ্টি 140 বছৰ শাসন কৰিছিলে ইয়াৰ শালস্তম্ভ বংশই 250 বছৰ শাসন কৰিছিলে ওকে তো পৃথুজন খুব ইম্পৰ্টেণ্ট 5 নম্বৰ ৰজাজন আছিলে পৃথুৰ সময়তে আমাৰ তুৰ্কী আফগানসকলে প্ৰথমবাৰৰ কাৰণে 1207 খ্ৰীষ্টাব্দত আমাৰ অসম আক্ৰমণ কৰে ওকে প্ৰথমবাৰৰ কাৰণে মুছলিম আক্ৰমণ হৈছিল মানে 1207ত মনত ৰাখিব একচুৱেলি তুৰ্কীসকলে এইখিনি মই এই কথাখিনি মই উল্লেখ কৰিছোঁ কেনেকৈ চাব প্লিজ ভালকৈ মন দিব চাওক তুৰ্কী আফগানসকলৰ মূলত উদ্দেশ্য কামৰূপ আক্ৰমণ নাছিলে ওকে যেতিয়া আমাৰ পৃথু ৰজা হৈ আছে কামৰূপৰ ৰজা যেতিয়া পৃথু হৈ আছে 1100 কিমানত হৈছে চাওক 1185ৰ পৰা 1228 লৈকে যেতিয়া পৃথু ৰজা হৈ আছিলে তেতিয়া ইয়াতে আমাৰ কামৰূপৰ ৰজা কোন হৈ আছে পৃথু মই লিখি দিছোঁ পিকচাৰাইজ যাতে আপোনালোকৰ হৈ যায় কামৰূপ তো পৃথু কামৰূপৰ ৰজা চলি আছিলে তেওঁ আছিলে 1185 পৰা 1220 লৈকে কামৰূপৰ ৰজা তেতিয়া আমাৰ বেংগলত চলি আছে মানে এফালে দিল্লীত ষ্টাৰ্ট হৈছে আমাৰ কি দিল্লী সালতানাত ওকে তো দিল্লীত আমাৰ কুতুবুদ্দিন আইবাক দিল্লী সালতানাত কুতুবুদ্দিন আইবাকৰ আণ্ডাৰত তলতীয়া এজন গভৰ্ণৰ আছিলে যিজন আছিলে মহম্মদ বিন বখতিয়াৰ খিলজী যিজনৰ বিষয়ে আমাৰ ইয়াতে মণিকৰ্ণিকা মন্দিৰৰ দেৱালত কানাই বৰশী বোৱা শিলত ধুনীয়াকৈ উল্লেখ আছে মহম্মদ বিন বখতিয়াৰ আছিলে বেংগলৰ গভৰ্ণৰ আছিলে যেতিয়া আমাৰ কামৰূপত পৃথুৰ শাসন চলি আছে ওকে দিল্লী সালতানাত কোন আছিলে তেতিয়া কুতুবুদ্দিন আইবাকৰ অধীনত বেংগলত গভৰ্ণৰ আছিলে আমাৰ কোন মহম্মদ বিন বখতিয়াৰ খিলজী
এই মহম্মদ বিন বখতিয়াৰ খিলজীয়ে মন মেলিলে যে মই গৈ কিনে চাইনা আৰু তিব্বত আক্ৰমণ কৰিম। এতিয়া চাইনা আৰু তিব্বত আক্ৰমণ কৰাৰ এটাই উপায়, আমাৰ কামৰূপৰ মাজেৰে যাব লাগিব। কামৰূপৰ মাজেৰে যাওঁতে মাজতে পৰে আমাৰ পৃথু। তো পৃথুৱে ক'লে কি যে আপোনালোকে ঠিক আছে তিব্বত চাইনা আক্ৰমণ কৰিব, ঠিক আছে কোনো আপত্তি নাই, আপোনালোকে কৰিব, আৰু আপুনি যিহেতু কামৰূপৰ মাজেৰে যাব। এতিয়া ক'লো যে এতিয়া বৰ্তমান কামৰূপৰ অৱস্থা বৰ এটা ভাল নহয়। অ'কে, প্ৰথম কথা বৰ্তমান বানপানী সময়, বানপানী হৈ যাওক, তাৰপিছত লাগিলে আপোনালোকে চাইনা আক্ৰমণ কৰক। আৰু বানপানীৰ সময় যদিও আমাৰ এতিয়া ধান চান মানে পাহাৰীয়া অঞ্চলত ধানৰ খেতি কৰে, আমি ধানৰ খেতি কৰোঁ, আপোনালোকে যেতিয়া এইফালে যাব আমাৰ খেতি বাতি অলপ প্ৰব্লেম এটা হ'ব। এতিয়া পৃথুৱে গৈ কিনে কি কৰিলে, তুৰ্কীসকলক ৰিকুৱেষ্ট কৰিলে। পৃথুৱে কি কৰিলে, ৰিকুৱেষ্ট এটা কৰিলে। তুৰ্কীসকলে নামানিলে, মানে বখতিয়াৰ খিলজীয়ে নামানি কিনে 1205 আৰম্ভ কৰিলে। আহি তেওঁ মোটামুটি 10,000 পৰা 12,000 সৈন্য আছিলে তেওঁলোকৰ লগত, লগতে ঘোঁৰাত উঠি যুদ্ধ কৰা হৰ্চমেন আছিলে। ভাৰ্ধানকোটত আহিল, ভাৰ্ধানকোট এতিয়া বেগামাটি, বেগামাটি যোনো গংগাতকৈ 3 টাইমছ ডাঙৰ, বহুত ডাঙৰ এটা নদী বেগামাটি। তো বেগামাটি পাৰত আহি কিনে আৰু 2005 আহিব আৰম্ভ কৰিছে। তো যেতিয়া আহিব আৰম্ভ কৰিলে তেতিয়া আমাৰ পৃথুৱেটো অবভিয়াছলি ৰিকুৱেষ্ট কৰি থৈ দিছে, আৰু তেওঁক হেল্প কৰিছে আলী মেছ, আমাৰ মেছ ডাইনেষ্টিৰ এজন ব্যক্তি আলী মেছ বুলি, তেওঁ মেছ ডাইনেষ্টিৰ আছিল যদিও তেওঁ মুছলমান ধৰ্ম গ্ৰহণ কৰিছিলে। তো খুব ইম্পৰ্টেণ্ট যে বখতিয়াৰ খিলজীক কামৰূপ আক্ৰমণ, চাব দেই, কামৰূপ আক্ৰমণ কৰাটো তেওঁলোকৰ ইচ্ছা নাছিল। বখতিয়াৰ খিলজীৰ মূল উদ্দেশ্য তিব্বত আক্ৰমণ কৰা আছিলে, কামৰূপৰ থ্ৰুৰে গৈ। আৰু তেওঁ কোনে হেল্প কৰিছিলে, আলী মেছ নামৰ এজন মেছ ডাইনেষ্টি, আমাৰ আলস্তম্ভ ডাইনেষ্টিৰ ব্যক্তি এজনে হেল্প কৰিছিলে। তো বখতিয়াৰ 10 দিন পৰ্যন্ত খোজকাঢ়ি আহি আমাৰ কোচ, মেছ, থাৰো এইবিলাক ট্ৰাইবৰ মাজেৰে আহিল, এইবিলাক ট্ৰাইব নিজৰ অধীনত লৈ আহিল। তেতিয়া এখন শিলৰ এখন দলং এখন পাৰ হৈ তেওঁ কামৰূপত সোমাল, আৰু সেই সময়তে কামৰূপৰ ৰজা আছিলে পৃথু। তো পৃথুৱেটো অলৰেডি ৰিকুৱেষ্ট কৰিছে। দ্য ফাৰ্ষ্ট ৰিভাৰ ক্ৰছড বাই বখতিয়াৰ ৱাজ প্ৰবেবলি তিষ্টা, যিটো বৰ্তমান বাংলাদেশত আছে। অ'কে, খুব ইম্পৰ্টেণ্ট। বখতিয়াৰ কণ্টিনিউড হিজ মাৰ্চ ফৰ 16 days straight, পুৰা 16 দিন আহিছে। At last he embarked on a populous and well-cultivated plain where there was a strong for trees surrounded by villages. তো তেওঁলোক তিষ্টা নদী পাৰ হৈ আহি কামৰূপত প্ৰৱেশ কৰি কামৰূপৰ এখন এনেকুৱা ঠাইত সোমালেহি য'ত মানুহ গছ গছনি বহুত আছে, য'ত মানুহ ৱেল কাল্টিভেটেড বা মানুহে খেতি কৰে বা বসবাস কৰে। আৰু তাত আহি his soldiers started plundering the village. তো গাঁওখনত ধ্বংস কাৰ্য চলাব আৰম্ভ কৰিলে। তেতিয়া অবভিয়াছলি আমাৰ পৃথু ৰৈ নাথাকিলে। তো পৃথুৱে ক'লে মই আপোনাক ৰিকুৱেষ্ট কৰিছিলোঁ নাহিবলৈ, তথাপি আপুনি কথা শুনি আহিলে, ঠিক আছে আহক, আপুনি আমাৰ জেগাত গৈ আমাৰ মানুহক কিয় অত্যাচাৰ কৰিছে, ভক্তি আছিলে অহংকাৰিত ইমান সৈন্য। অ'কে, তেওঁ গুৰুত্ব নিদিলে, তেওঁ কৈছে বোলে ঠিক আছে অত্যাচাৰ কৰক, কোনো আপত্তি নাই। কিন্তু ভুলটো তেওঁৰ তাতে হ'ল যে আমাৰ কামৰূপী সৈন্য আছিলে গৰিলা যুদ্ধ বা এই হাবিত মাজত যুদ্ধ কৰাত এক্সপাৰ্ট। তো কামৰূপী সৈন্যই যুদ্ধ কৰিলে, পৃথুৱে যুদ্ধ কৰিলে। এই যুদ্ধ কৰি বখতিয়াৰক একদম কচু কটাই দিলে, বখতিয়াৰ সৈন্য একদম বৰবাদ, চব চেছ। সেই গাঁওখনৰ মানুহকে মিলি তেওঁলোক প্ৰথমতে বন্দী কৰি ল'লে। সেই যিখন নদী পাৰ হৈ আহিল, সেই নদীবিলাকৰ শিলৰ দলংবিলাক ভাঙি দিলে, ভাঙি দি কি কৰিলে, তেওঁলোক উভতি যোৱাৰ ৰাস্তা নোহোৱা কৰি দিলে। তেতিয়া বখতিয়াৰ কি হ'লে বাধ্য হ'ল, কম্পেল টু ৰিট্ৰিট, তেওঁ পিছ ভুমুকিবলৈ বাধ্য হ'ল। তেওঁ তিব্বত আৰু চাইনা আক্ৰমণ কৰাৰ আশা বাদ দিলে। মাঝে ৰাস্তাতে কামৰূপৰ লগত যুদ্ধ লাগি হাহাকাৰ লগাই দিলে। অ'কে, দিছ ৰিট্ৰিট ৱাজ ডিজাষ্টাৰাছ, একদম অত্যাচাৰ। অ'কে, কামৰূপী সৈন্যই বহুত বেয়া অত্যাচাৰ কৰিছিলে। দ্য ৰোড টু ৰিয়াৰৱাৰ্ড অফ। অ'কে, তো উভতি যোৱাৰ ৰাস্তাটো আমাৰ কামৰূপী সৈন্যই ব্লক কৰি থৈ দিছিলে, ফুড ছাপ্লাই কাট কৰি দিলে, ফুড নাপায়, আৰু কামৰূপী চলজাৰ্ছ শুড ফিল আপন দ্য ৰিট্ৰিটিং হোষ্ট, তো ঘূৰি যোৱা সৈন্যক কচু কটা দিলে।
A large number of Bakhtiar soldiers were killed. তো এইখিনি আমাৰ কাৰ আণ্ডাৰত হৈ আছে যেতিয়া আমাৰ প্ৰথমবাৰৰ কাৰণে তুৰ্কীসকলে আমাৰ কামৰূপ আক্ৰমণ কৰিছে যেতিয়া ৰজা আছিলে আমাৰ পৃথু 1138 পৰা 1228 sorry 1185 পৰা sorry with untold hardships Bakhtiar reached the stone base he discovered that it was made impassable for having two of its spear removed তো এইখন ভাঙি দিছিলে তো Bakhtiar হাতুৰি পাৰ হ'ব যাওঁতে খুব কেইটামান just কেইটামান okay a few of base mounted just কেইটামান সৈন্য বাছি কিনে কিবাকে নদীটো হাতুৰি নাদৰি পাৰ হৈ ইফালে গ'ল দেৱগোটত উপস্থিত হ'ল আৰু তাৰ পিছতে তেওঁ কি হ'লে মৃত্যুমুখত পৰিলে অৰ্থাৎ তেওঁৰ কামৰূপ আক্ৰমণ কৰাৰ বাদে তেওঁ চাইনা তিব্বত আক্ৰমণ কৰাৰ ইচ্ছা হৈয়ে থাকে এইটো কাৰ কথা কৈ আছো Bakhtiar খিলজী আৰু এইবিলাক ক'ত উল্লেখ আছে কানাই বৰশী বোৱা শিলত উল্লেখ আছে কানাই বৰশী বোৱা শিলত কি উল্লেখ আছে কানাই বৰশী বোৱা শিলত উল্লেখ আছে কেনেকে আমাৰ প্ৰথমবাৰৰ কাৰণে তুৰ্কী আফগানসকলে আমাৰ কামৰূপ আক্ৰমণ কৰিছিলে যেতিয়া আমাৰ পৃথু ৰজা আছিলে আৰু পৃথুৱে আমাৰ কি অৱস্থা কৰি দিছিলে মানে সিহঁতৰ এই তুৰ্কী আফগান সৈন্যসকলে এটো চলিছিলে আমাৰ 1207 ফাৰ্ষ্ট এটাক ওকে কোনে আনিছিলে Bakhtiar খিলজী এইখিনিয়ে এইবিলাক ইম্পৰ্টেণ্ট নাই মানে কেনেকে কোনে ক'ত কি শিল দলং ভাঙিলে মতলব নাই এইখিনি ইম্পৰ্টেণ্ট যে Bakhtiar খিলজী ওকে Bakhtiar খিলজী কোন আছিলে Bakhtiar খিলজী আছিলে কুতুবুদ্দিন আইবাকৰ দিল্লী সালতানাত কুতুবুদ্দিন আইবাকৰ এজন তলতীয়া গভৰ্ণৰ কোৰ আছিলে বেংগলৰ এজন গভৰ্ণৰ আৰু এওঁ যেতিয়া আমাৰ কামৰূপত আক্ৰমণ কৰিলে 1208 চনত তেতিয়া কামৰূপৰ ৰজা কোন আছিলে পৃথু এই যুদ্ধখনত কাৰ জয় হৈছিলে পৃথুৰ জয় হৈছিলে আৰু Bakhtiar খিলজীৰ অতি শোচনীয় পৰাজয় হৈছিলে ওকে সেইটো আছিল 1227 চনত তো 1207 চনৰ পৰা 1227 চনলৈ কোনো ধৰণৰ তেনেকুৱা মেজৰ আক্ৰমণ আমাৰ তাত হোৱা নাই ওকে তো এতিয়ালৈকে পৃথুৱে চলি থাকিল 1227 এটা আক্ৰমণ কৰিলে সেকেন্ড এটা পুৰা কমপ্লিটলি 20 ইয়াৰ্স পিছত Turkey Afghans attacked Kamupa for the second time in 1227 nearly 20 years after Din Bakhtiar Khilji তো Din Bakhtiar Khilji অলপ আগতে তো মৰিলেই আক্ৰমণ কৰি This attack was led by Ghiyasuddin Iwas Khilji তো কোন আছিল Ghiyasuddin Iwas Khilji তো Bakhtiar পিছত Ghiyasuddin Iwas Khilji আৰু তেওঁৰ নামত দিল্লী সালতানাত কোন আছিল ইলতুৎমিছ ওকে ইলতুৎমিছ আছিল ইলতুৎমিছ কুতুবুদ্দিন আইবাকৰ পিছত কোন আছিল ইলতুৎমিছ আৰু ইলতুৎমিছৰ সময়ত আমাৰ কোন আছিল আমাৰ Ghiyasuddin Iwas Khilji আৰু Ghiyasuddin Iwas Khiljiয়ে যেতিয়া বেংগল এৰি কিনে আমাৰ কামৰূপ আক্ৰমণ কৰিলে পটক তুলিবলে তেতিয়া এই দিল্লী সালতানাত ইলতুৎমিছৰ পুতেক নাছিৰুদ্দিনে হিফালে বেংগলত এটাক কৰিলে এখন আমাৰ অসম তো বেংগলৰ পৰা আহিলে Ghiyasuddin Iwas Khilji ইয়াতে আমাৰ পৃথু চলি আছে যেতিয়া বেংগল এৰি আহিলে দিল্লীৰ পৰা আক্ৰমণ কৰিলে নাছিৰুদ্দিনে আৰু এই নাছিৰুদ্দিন কোন আছিল নাছিৰুদ্দিন এই ইলতুৎমিছ যিজনৰ আণ্ডাৰতে হি আছিল আমাৰ Ghiyasuddin Iwas Khilji সেই ইলতুৎমিছৰ পুতেক নাছিৰুদ্দিনে আমাৰ বেংগল কি কৰিলে আক্ৰমণ কৰিলে বেংগল আক্ৰমণ কৰাৰ খবৰটো যেতিয়া পালে তেতিয়া Ghiyasuddin কামৰূপ আক্ৰমণ কৰা আধাতে এৰি যিদিনা আক্ৰমণ কৰিলে পৃথুৱেটো জিকি আছিল তো Ghiyasuddin সেইবিলাক গুৰুত্ব নেদি Ghiyasuddin গ'ল নিজৰ মানে চকি বচাবলৈ যেতিয়া গুচি গ'ল তেতিয়া ইয়াতে অলৰেডি নাছিৰুদ্দিনে নিজৰ মানে শাসন মানে নিজে মানে ৰজা বুলি ঘোষণা কৰিছিল আৰু Ghiyasuddinক আধা ৰাস্তাতে মাৰি পেলাইছিল তো Ghiyasuddin মৰিল তো ইয়াতে চলি এবাৰ নাছিৰুদ্দিনৰ এই নাছিৰুদ্দিনে আকৌ এবাৰ কামৰূপত আক্ৰমণ কৰিব চাও কি কৰে তো Ghiyasuddin retreated quickly from Kamupa to Bengal but only to die in the hands of Nasiruddin তো নাছিৰুদ্দিনে তাক মাৰি পেলালে আৰু নিজকে কি কৰিলে মানে নৰ্থ বেংগলৰ একচুয়ালি গভৰ্ণৰ হিচাপে নাছিৰুদ্দিনে নিজকে ঘোষণা কৰি দিলে এতিয়া কামৰূপৰ ৰজা কোন আছে পৃথু আছে চলি 1227 চনত আৰু ইফালে কোন আছে নাছিৰুদ্দিন এই নাছিৰুদ্দিনে এক বছৰ পিছতে থাৰ্ড এটা আনিলে পৃথুৱে চাবলে পৃথুৱে তিনিবাৰ এটা কৰিছে তিনিবাৰ দুবাৰটো মাৰিছে তিনি নম্বৰ বাৰ পৃথু মৰি গিলে ৰজা নাছিৰুদ্দিন এবাৰ বিজয়ী হ'ল ওকে থাৰ্ড নম্বৰ বাৰে তুৰ্কী আফগানসকল জিকিল actually Delhi Mughal okay তো 1200
1228 যেতিয়া আমাৰ চাবলৈ 1228 আপুনি মনত ৰাখিব যে মেডিয়েভেল হিষ্ট্ৰী আমাৰ আৰম্ভ হ'ব ইফালে আমাৰ সেইখিনি সময়তে আমাৰ ইফালে কোন আহিছে মানে চুকাফা চাইড তো 1228 চনত তো প্ৰথমবাৰ কৰিছিল আমাৰ 1207ত এইটো বক্তিয়াৰ খিলজী সেকেন্ড বাৰ কৰিলে 1227ত গিয়াসুদ্দিন খিলজী তাৰ পিছত কৰিলে আমাৰ 1228ত নাছিৰুদ্দিন ওকে কুইকলি আফটাৰ জাস্ট 1 ইয়াৰ 1228 চনত নাছিৰুদ্দিনে এটাক কৰে আৰু তেতিয়া পৃথ্বীবাৰ মৰে তেওঁৰ বধ কৰে নাছিৰুদ্দিনে অলদো নাছিৰুদ্দিন ডিডন্ট মেক কামৰূপা এন ইন্টিগ্ৰেল পাৰ্ট অফ দিল্লী সালতানাত তাৰমানে তেওঁ কামৰূপ যদিও জিকিছিলে কিন্তু কামৰূপত তেওঁ দিল্লীৰ মোগল মানে শাসনৰ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত নকৰিলে আৰু পৃথুৰ পুতেক সন্ধ্যাক ৰাজপাটত ভৰাই কিনে তেওঁ বেংগলুৰুলৈকে ঘূৰি গ'ল কোন নাছিৰুদ্দিন ওকে আফটাৰ নাছিৰুদ্দিন মেট সন্ধ্যা তো সন্ধ্যাৰ তলতীয়া ৰজা পাতিলে কিছু বছৰ পিছতে এক বছৰ পিছতে আমাৰ 1229 এক বছৰ পিছতে আমাৰ নাছিৰুদ্দিনৰ মৃত্যু হয় ওকে নাছিৰুদ্দিনৰ কি হ'ল মৃত্যু হ'ল নাছিৰুদ্দিনৰ যেতিয়া 1229 চনত মৃত্যু হয় এই যে সন্ধ্যা পৃথুক হত্যা কৰি কিনে পুতেক সন্ধ্যাক যে ৰজা পাতি দিছিলে এই সন্ধ্যাই নিজকে ইণ্ডিপেণ্ডেণ্ট ৰজা হিচাপে ঘোষণা কৰে কামৰূপত আৰু তেওঁৰ বাপেকক অলৰেডি মাৰি উঠি যে দুবাৰ অত্যাচাৰ কৰিছে কামৰূপৰ ওপৰত তো এইবিলাক কথা শুনি কিনে তেওঁ কি কৰিলে তেওঁ মানে লাইক অলপ প্ৰতিশোধ ল'ব পাৰিছে অলৰেডি আমাৰ কামৰূপত ভূঞাসকলৰ ৰাজত্ব চলে তো ভূঞাসকলৰ লগত এই সন্ধ্যাই এলায়েন্স পাতি তেওঁ কি কৰে গৌড় ৰাজ্য এটাক কৰে আৰু গৌড় ৰাজ্য এটাক কৰি বেংগলৰ এটা পাৰ্ট নিজৰ ভিতৰলৈকে লৈ আনে মানে ইমান দিনে বেংগল আক্ৰমণ কৰিছিলে যে সন্ধ্যা হ'ল আৰু নাছিৰুদ্দিন মৰিলে তেতিয়া আমাৰ উল্টাকে কামৰূপে এবাৰ বেংগলৰ ওপৰত আক্ৰমণ কৰি কিনে কিছু পাৰ্ট সন্ধ্যাই নিজৰ হাতলৈকে লৈ আনে আৰু এভেঞ্জ হিজ ফাদাৰ তেওঁ নিজৰ পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লয় ওকে হু ডাইড ইন দ্য হেণ্ডছ অফ মুছলমান ওকে তাৰপিছত আমাৰ ফ'ৰ্থ এটাক আহিব ফ'ৰ্থ এটাক যেতিয়া সন্ধ্যাই বেংগল এটাক কৰিলে তেতিয়া দিল্লীৰ যিজন বেংগলৰ যিজন ৰুলাৰ আছিলে তুঘ্ৰীল খাঁ ওকে মানে নাছিৰুদ্দিনৰ মানে উত্তৰাধিকাৰী আছিলে তুঘ্ৰীল খাঁ যিজন বেংগলৰ ৰুলাৰ হৈ আছিলে বেংগলৰ গভৰ্ণৰ আছিলে এই তুঘ্ৰীল খাঁৰ ৰাজত্বকালত এটা পাৰ্ট আহি কিনে নৰ্থ বেংগলৰ এটা পাৰ্ট আহি কিনে সন্ধ্যাই লৈ গ'ল খং উঠিলে তুঘ্ৰীল খাঁৰ প্ৰচণ্ড খং উঠিলে বোলে তই কাইলৈকে মোৰ আণ্ডাৰত আছিলি আৰু আজি তোৰ ইমান সাহ হ'ল যে তই আজি আহি আমাৰ তাতে এটাক কৰি আমাৰে জেগা শাসন কৰিলি তো ভয়ানক খং উঠি তেওঁ ফিৰিয়াছ এটা ভয়ানক আক্ৰমণ এটা কৰিলে কামৰূপৰ ওপৰত সেই আক্ৰমণত সন্ধ্যাত তিষ্ঠি থাকিব নোৱাৰিলে তেওঁ পলাল তেওঁ বহুত বেয়াকৈ হাৰি কিনে তেওঁ পলাই কিনে পাহাৰৰ ওপৰলৈকে গুচি গ'ল তো যেতিয়া গুচি গ'ল তেতিয়া আমাৰ ইয়াতে একদম তুঘ্ৰীল খাই আমাৰ একদম নৰ্থ গুৱাহাটীলৈকে আমাৰ কামৰূপৰ এজন নৰ্থ গুৱাহাটীলৈকে তুঘ্ৰীল খাঁ আগুৱাই আহে ওকে কিন্তু সন্ধ্যা আৰু পৃথুৰ পুতেক ইমান পটকে হাৰ নামানে 3 বছৰহে ৰ'ল জাষ্ট হাবিৰ মাজত যেতিয়া 3 বছৰ পিছত ফাৰ্ষ্ট এটাক কৰিলে আমাৰ 1207ত ছেকেণ্ড এটাক কৰিলে 1227ত থাৰ্ড এটাক কৰিলে 1 বছৰ পিছতে 1228ত তাৰপিছত কৰিলে 1257 ওকে 1257ত তুঘ্ৰীল খাঁ এটাক কৰিছে তুঘ্ৰীল খাঁ 1228 চনত নাছিৰুদ্দিনে ইয়াতে আমাৰ গিয়াসুদ্দিন আৰু ইয়াতে আমাৰ কৰিছে আমাৰ কোনে কোন আছিলে পাহৰিয়ে থাকোঁ নহয় গিয়াসুদ্দিন খিলজী বক্তিয়াৰ কৈয়ে থাকোঁ বাট শুনা থাকি যায় আৰু ওকে 1207ত বক্তিয়াৰে আক্ৰমণ কৰিলে বক্তিয়াৰৰ সময়ত আমাৰ আছিলে কুতুবুদ্দিন গিয়াসুদ্দিনৰ সময়ত আছিলে মানে ইলতুৎমিছ এইটো সময়তো ইলতুৎমিছ তাৰপিছত আমাৰ তুঘ্ৰীল খাঁ আক্ৰমণ কৰিলে যে তুঘ্ৰীল খাঁ আক্ৰমণ কৰি এইবাৰ আমাৰ কোন হাৰিল এবাৰ আমাৰ সন্ধ্যা হাৰি কিনে কলৈকে গ'ল পাহাৰলৈকে গ'ল আৰু ইয়াতে ৰাজত্ব কৰিব আৰম্ভ কৰিলে তো 1260 চনত 3 বছৰ পিছতে এই সন্ধ্যাই পুনৰ এটা অলপ বুদ্ধি এটা কৰে কি কৰে যে বসন্ত কালত আমাৰ ইয়াতে বানপানী হয় মানে পানীবোৰ জমা হয় থুকি কৰি দিলে তেওঁ নদীবোৰৰ বান্ধ কাটিলে যে বান্ধ কাটি দিলে গোটেই আমাৰ আৰ্টিফিচিয়েল কি হৈ গ'ল আমাৰ আৰ্টিফিচিয়েল ফ্লাড হৈ গ'ল আৰ্টিফিচিয়েল ফ্লাড কৃত্ৰিম বান্ধ
তো এই কৃত্ৰিম বানত আফগানী আৰ্মিসকলৰ থৰকাচুটি হেৰাল আৰু তাতে মানে যেতিয়া সাঁতুৰি নাতুৰি যাব আৰম্ভ কৰিলে তেতিয়া আমাৰ সৈন্যাই ভয়ানক আক্ৰমণ কৰি কিনে বৰবাদ কৰি দিলে আফগানী সৈন্যক সেই বানপানীৰ মাজত আক্ৰমণ কৰি আৰু তাতে আমাৰ তুঘিল খাও দৌৰি পলাব খোজোতে হাতীৰ পৰা আমাৰ কামৰূপৰ সৈন্যৰ শৰত তেওঁৰ মৃত্যু মুখত তেওঁ শৰডাল তেওঁ গাত লাগে ইয়াৰ পৰা বাগৰি পৰে আৰু তেওঁ মৃত্যু ঘটে তুঘিল খাও এইটো কিমানৰ কথা কৈ আছো 1260 চনত ওকে তো সন্ধ্যাই 1257ত ফ'ৰ্থ এটাকত হাৰে কিন্তু 3 বছৰ পিছতে পুনৰ উদ্ধাৰ কৰে ওকে আৰু এই সময়খিনি খুব ইম্পৰ্টেণ্ট আমাৰ এছামিষ্টিৰ কাৰণে কাৰণ এইখিনি সময়তে আমাৰ পাটকাই ৰেঞ্জেৰে আমাৰ চুকাফাৰ প্ৰৱেশ ঘটে মানে পূব অসমত ইষ্টাৰ্ণ আৰু মানে সাউথ ইষ্টাৰ্ণ পাৰ্টত আমাৰ চুকাফাৰ প্ৰৱেশ ঘটে যেই সন্ধ্যা ঢুকাল সন্ধ্যাৰ পিছত আমাৰ ৰজা হ'ল এবাৰ সিন্ধুৰাই ওকে ডিউৰিং হিজ ৰেইন চুকাফা এটাক কমতা কিংডম ফৰ দ্য ফাৰ্ষ্ট টাইম তো প্ৰথমবাৰৰ কাৰণে চুকাফাই কমতা ৰাজ্য আৰম্ভ কৰে কিয় আৰম্ভ কৰিলে এই যে আমাৰ কোন আছিলে সন্ধ্যা যে আছিলে সন্ধ্যাই বাৰম্বাৰ এই নৰ্থ গুৱাহাটীত থাকোঁতে বাৰম্বাৰ ৱেষ্টেৰে এইখন হ'ল আমাৰ অসমৰ মেপ এইবিলাক পিকচাৰাইজ কৰিলে বেছি ভাল কৰিছে ইয়াতে ৰাজধানী যেতিয়া আছিলে বাৰম্বাৰ ইফালে এটাক কৰে তো এতিয়া এওঁ গৈ কিনে আমাৰ এই অঞ্চলৰ ৰাজধানীটো চেঞ্জ কৰি দিয়ে যে তেওঁ কোচবিহাৰলৈকে ৰাজধানীটো চেঞ্জ কৰে কমতালৈকে ওকে ইয়ালৈকে ৰাজধানীটো উঠাই লৈ যায় যাতে ইফালৰ পৰা যে বাৰম্বাৰ আক্ৰমণ কৰি আছে সেইটো আমাৰ কি কৰিব পাৰে প্ৰতিৰোধ কৰিব পাৰে তেতিয়া ইয়াৰ ইফালৰ পৰা গ'ল আৰু এইবিলাক শাসন নাছিলে কাৰ এইবিলাক আছিলে আমাৰ মোটামুটিটো এওঁলোকৰে আছিলে ওকে তো তেতিয়া আছিলে কোন সন্ধ্যাই এই চেঞ্জটো কোনে কৰে সন্ধ্যাই অৰ্থাৎ কামৰূপৰ পৰা ৰাজধানীটো কমতা ৰাজ্যলৈকে লৈ যোৱা প্ৰথমজন ৰজা কোন আছিলে সন্ধ্যা আছিলে এইটো কিয় কৰিছিলে এইটো কৰিছিলে এই যে বাৰম্বাৰ এই যে 4বাৰলৈকে আক্ৰমণ কৰিলে বাৰম্বাৰ আক্ৰমণ কৰি যে আছে তুৰ্কী আফগানসকলে সেইটো যাতে আৰু মুদাই মাৰে আৰু বাৰে বাৰে আক্ৰমণ কৰে যচোন মই একেবাৰে তাতে বহি লওঁ এবাৰ সোমাই তেতিয়া এইফালে চান্স পালে এইফালে আমাৰ চুকাফা তেতিয়া সোমাইছে চুকাফাৰ দি দিলে আক্ৰমণ কৰি কিনে এইফালে মানে কমতা ৰাজ্য যে আক্ৰমণ কৰিলে চুকাফাৰ শক্তিত এইবাৰ সন্ধ্যাৰ মানে হাৰে ওকে তাৰপিছত ডিউৰিং হিজ ৰেইন সিন্ধুৰায়ৰ সময়তে ওকে সন্ধ্যাৰ মৃত্যু হয় সন্ধ্যাৰ সময়ত আক্ৰমণ নকৰে সন্ধ্যাই চেঞ্জ কৰাৰ পিছতে সন্ধ্যাৰ মানে চেঞ্জটো কৰিলে এই উঠাই ল'লে উঠাই পিছত সন্ধ্যাৰ মৃত্যু হয় সন্ধ্যাৰ পিছত সিন্ধুৰাই আহে এই কমতাপুৰৰ ৰাজপাটত বহে তেতিয়া আহি কিনেহে চুকাফাই আক্ৰমণ কৰে ওকে তো চুকাফাই আক্ৰমণ কৰে আৰু চুকাফাৰ যেতিয়া ইষ্টাৰ্ণ পাৰ্ট তো মই কৈছোঁ ইষ্টাৰ্ণ পাৰ্টত কাৰণ ৱেষ্টাৰ্ণ পাৰ্টলৈকে লৈ গৈছে এইটো আমাৰ ৱেষ্টাৰ্ণ পাৰ্টলৈকে লৈ গৈছে তো ইষ্টাৰ্ণ পাৰ্টত চুকাফাই আহি কি কৰে এটাক কৰে উল্টা চাইডে আৰু সেইখিনি সময়তে আমাৰ মানে সিন্ধুৰাই আমাৰ হাৰি কিনে সিন্ধুৰায়ে চুকাফাৰ তলতীয়া ৰজা হৈ থাকিবলৈ তেওঁ মানে বান্ধি হয় ওকে কিন্তু 1268 চনত চুকাফাৰ কি হয় মৃত্যু হয় তেতিয়া সিন্ধুৰায়ে নিজকে আকৌ স্বাধীন ৰাজ্য হিচাপে ঘোষণা কৰে আৰু তেওঁ কোনো ধৰণৰ সেই ৰেঞ্চম দিবলৈ বা কৰ দিবলৈ অমান্তি হয় সুতেউফা ওকে চুকাফাৰ পিছতে ৰজা আছিলে কোন সুতেউফা ওকে তো সুতেউফা যেতিয়া ৰজা হ'ল চুকাফাৰ পিছতে আহোম ডাইনেষ্টিৰ আহোমৰ তেতিয়া সিন্ধুৰাই যিজন আছিলে আমাৰ সিন্ধুৰাই কোন আছিলে সুতেউফা কোন আছিলে আমাৰ কামৰূপৰ ৰজা কমতাৰ ৰজা আছিলে চাওক কামৰূপৰ পৰা যেতিয়া বস্তুখিনি লৈ গ'ল ৰাজধানীটো তেতিয়া কামৰূপ ৰাজ্যৰ সেইটো মানে নামটো শেষ তো এইবাৰ এতিয়া সেই একেখন ৰাজ্যৰে নাম হ'ব কমতা ৰাজ্য ঠিক আছে আৰু তাৰ সিন্ধুৰাই ৰজা হ'ল ওকে আৰু তেওঁ আহোমৰ পিছত সুতেউফা যেতিয়া আহোমৰ ৰজা হয় তেতিয়া ইফালে সিন্ধুৰাই নিজকে কমতাৰ এজন মানে স্বাধীন ৰজা হিচাপে ঘোষণা কৰে তাৰপিছতে এইখিনি আপোনালোকে লিখি যাব মই বাৰ কৈ আছোঁ 1285 পৰা 1300লৈকে ৰূপনাৰায়ণ হয় তাৰপিছত সিংহধ্বজ হয় ওকে আৰু এই সিংহধ্বজে একচুৱেলি সিংহধ্বজলৈ বেয়া লাগে কাৰণ সিংহধ্বজৰে এজন মিনিষ্টাৰ আছিলে মানিক বুলি সেই মানিকে সিংহধ্বজক কি কৰে ষড়যন্ত্ৰ কৰি হত্যা কৰে আৰু হত্যা কৰি সেই মানিক
ওকে মানিকে এতিয়ালৈ মানে সিংহধ্বজলৈকে আমাৰ এই বৈদ্যদেৱৰেই ডাইনেষ্টি চলে আৰু এই বৈদ্যদেৱৰ লাষ্ট কিংজন কোন আছিলে সিংহধ্বজ তাৰমানে ওকে কাৰণ সিংহধ্বজৰ পিছত হত্যা কৰে মানিকে আৰু মানিকে নিজকে প্ৰতাপধ্বজ নাম লৈ কিনে ৰাজত্ব কৰিব শাসন কৰে কমতা ৰাজ্য হ'ব কমতা ৰাজ্যত যেতিয়া প্ৰতাপধ্বজ আহে কমতা সেই মানে ৰজা প্ৰতাপধ্বজে আচ্ছা তেতিয়ালৈকে একচুৱেলি এই চুতীওফা আৰু মানে আহোম আৰু কমতাৰ মাজত বিৰাট যুদ্ধ লাগি থাকে মানে কেইবা বছৰ চলিছিলে এইটো মোটামুটি বহুত বছৰলৈকে চলিছিলে ৩-৪ বছৰলৈকে যুদ্ধ চলি থাকিলে বহুত মানুহ মৰি পেলাই কমতাৰ মৰিলে আহোমৰ মৰিলে ঠিক তো বহুত মানুহ মৰোতে তেতিয়া প্ৰতাপধ্বজ আহিলে আৰু প্ৰতাপধ্বজে কি কৰিলে তেওঁৰ মানে নিজৰ ছোৱালীৰ ৰজনী কুঁৱৰীক চুখাংফা যিজন আছিলে আহোমৰ ৰজা চুখাংফালৈকে বিয়া দি সেই এটা বৈবাহিক সম্বন্ধ সৃষ্টি কৰি তো সামগ্ৰিকভাৱে কমতা আৰু আহোমৰ যুদ্ধখনৰ এটা সামৰণি মাৰে ঠিক আছে বোলে মোৰ ছোৱালীজনীকে বিয়া পাম আৰু অত্যাচাৰ কৰা বন্ধ কৰোঁ বা আমি আৰু যুদ্ধ বন্ধ কৰোঁ তো ৰজনী কুঁৱৰীক চুখাংফালৈকে বিয়া দিয়ে তো এতিয়াও এটা কুৱেশ্যন আহিব যে কমতা ৰাজ্যৰ লগত আহোমৰ ৰাজ্য স্থাপন কৰোঁতে কোনে মানে নিজৰ ছোৱালী দিছিলে প্ৰতাপধ্বজে দিছিলে প্ৰতাপধ্বজৰ আন এটা নাম কি মানিক তেওঁ সিংহধ্বজক হত্যা কৰি ৰজা হৈছিল আৰু সেই ৰাজকুমাৰীজনীৰ নাম কি আছিলে ৰজনী কুঁৱৰী ঠিক তো কমতা আৰু আহোমৰ মাজত চলি থকা বহু বছৰৰ যুদ্ধখনৰ সামৰণি পৰে ইম্পৰ্টেণ্ট ফেক্ট অফ হিজ ৰেইন ইজ বেংগল চুলতান গিয়াছুদ্দিন বাহাদুৰ শ্বাহ ওকে তো এইখিনি সময়তে আমাৰ কি কৰে কমতা আক্ৰমণ কৰিছিলে কোনে 1322 চনত গিয়াছুদ্দিন বাহাদুৰ শ্বাহে আক্ৰমণ কৰিছিলে সিন্ধুৰাইৰ দিনত কমতা ৰাজ্য আক্ৰমণ কৰিছিলে একচুৱেলি এই যে আহোমসকলে মানে কমতাসকলক বাৰে বাৰে আফগান বা তুৰ্কীসকলে আক্ৰমণ কৰি আছে তাৰ পূৰ্ণ সুবিধা লৈছিল কোনে চুকাফাই বহুত মানে আহোম ডাইনেষ্টি আচ্ছা প্ৰতাপধ্বজৰ যেতিয়া মৃত্যু হ'ল আফটাৰ প্ৰতাপধ্বজ ডাইড হিজ teenage son দুৰ্লভ নাৰায়ণ ওকে প্ৰতাপধ্বজৰ পুতেকজন আছিলে দুৰ্লভ নাৰায়ণ was overthrown by his nephew ধৰ্মনাৰায়ণ এই প্ৰতাপধ্বজৰে ভতিজা ধৰ্মনাৰায়ণে দুৰ্লভ নাৰায়ণক সিংহচ্যুত কৰি নিজে ৰজা বুলি ঘোষণা কৰে কামৰূপত চাব ইম্পৰ্টেণ্ট প্ৰতাপধ্বজৰ পিছত দুৰ্লভ নাৰায়ণ যিজন তেওঁৰ পুতেক আছিলে তেওঁ টিনেজ আছিলে নাবালক আছিলে ওকে তেওঁ ধৰ্মনাৰায়ণে সিংহচ্যুত কৰি নিজকে ৰজা বুলি ঘোষণা কৰে আৰু ৱেষ্ট পাৰ্ট আৰু তেওঁৰ যিটো মানে ৰজা মানে ৰাজধানী আছিলে সেইটো ডিমলা বৰ্তমান আমাৰ ৰংপুৰ ডিষ্ট্ৰিক্ট যিটো আছে বাংলাদেশত ডিমলা নামৰ ঠাই তালৈকে তেওঁ কি কৰে এই ধৰ্মনাৰায়ণে নিজৰ ৰাজধানীটো ট্ৰান্সফাৰ কৰে ৰংপুৰ ডিষ্ট্ৰিক্ট বাংলাদেশৰ এণ্ড ষ্টাৰ্টেড হিজ ৰুলিং ফ্ৰম দেয়াৰ তো ৰংপুৰৰ পৰা ষ্টাৰ্ট কৰে ধৰ্মনাৰায়ণে আৰু ইষ্টাৰ্ণ পাৰ্টৰ কি খবৰ ইষ্টাৰ্ণ পাৰ্টত আমাৰ কি হয় ভূঞাসকল আহিলে লগতে আহোমসকলটো আছে আচ্ছা যেতিয়া ডিমলালৈকে লৈ গ'ল উদং হৈ গ'ল ইষ্টাৰ্ণ পাৰ্টৰ ভূঞাসকলৰ লগত এই দুৰ্লভ নাৰায়ণ যিজন নাবালক আছিলে তেওঁ কিছু বছৰ পিছত তেওঁ অলপ সাবালক হোৱাৰ পিছত দুৰ্লভ নাৰায়ণে ভূঞাসকলৰ লগত মানে সন্ধি কৰি ইষ্টাৰ্ণ পাৰ্টত এটা অলপ ঠাই লৈ নিজকে এজন স্বাধীন ৰজা হিচাপে ঘোষণা কৰে আৰু সেই ঠাইখনৰ নাম কি আছিলে গড়িয়া আৰু গড়িয়াটো আছিলে কোচবিহাৰৰ পৰা 9 ঘণ্টাৰ ৰাস্তা 9 আৱাৰ্ছৰ ৰাস্তা কোচবিহাৰৰ পৰা তো গড়িয়া নামৰ ঠাইত এই দুৰ্লভ নাৰায়ণে আহি নিজকে ৰজা বুলি ঘোষণা কৰে এতিয়া ধৰ্মনাৰায়ণটো সিফালে ৰংপুৰত আছে ইফালে গড়িয়া বা কোচবিহাৰত আছে আমাৰ দুৰ্লভ নাৰায়ণ তো দুইজনৰ অবভিয়াছলি যুদ্ধ লাগিব কাৰণ এখনেই কমতা দুজন ৰজা এটা হ'ল ৰংপুৰত এটা হ'ল গড়িয়াত ইফালে আমাৰ আহোমসকল আছেই যেনে আহোমসকলে বাৰু ইফালে আছেই শদিয়াৰ ফালে তো এতিয়া এই যুদ্ধৰ ফলত
বহুদিন যুদ্ধ লাগিলে যুদ্ধৰ কোনো মানে ডিচিশ্যন নলাল ওকে কোনো ধৰণৰ মীমাংসা নলাল ফলত কি হ'ল কমতাখন দুই টুকুৰা হ'ল কমতাখন এই যে দুই টুকুৰা হ'ল কমতা মিন্স কি কামৰূপখন যে দুই টুকুৰা হ'ল ইয়াৰ লংগেষ্ট এটা প্ৰভাৱ এটা পৰে হিষ্ট্ৰীত পিছলৈকে তো দুজন ভায়েকৰ মাজত কি হ'ল মানে যুদ্ধ লাগিলে যুদ্ধৰ ফলত আমাৰ এই কমতা কামৰূপৰে আন এটা নাম কমতা হৈছিলে যেতিয়া কমতালৈকে সিন্ধু কোন আছিলে আমাৰ কোন আছিলে এইজন সন্ধ্যা সন্ধ্যাই ৰাজধানীটো ট্ৰান্সফাৰ কৰিছিলে কিন্তু নোটখিনি লিখি যাব হা কাইণ্ডলি মোৰ বস্তুটো মনত মানে আহে ওলাই নাহে তো দুটা ভাৰতত ভাঙি থাকিলে কমতা ৰাজ্য দুটা ভাৰতত ভাঙি সাউথ ৱেষ্ট অৰ্থাৎ দক্ষিণ পশ্চিম ছাইডত থাকে আমাৰ ধৰ্মনাৰায়ণ দক্ষিণ পশ্চিম ছাইডত থাকে ধৰ্মনাৰায়ণ যিটোত আমাৰ মৈমনসিং পৰে ৰংপুৰ পৰে বাংলাদেশ পৰে ওকে বাংলাদেশৰ মূলতঃ ৰংপুৰত ধৰ্মনাৰায়ণে সেই পাৰ্টটো নিজৰ লগত ৰাখে ৱেষ্টাৰ্ণ আৰু দক্ষিণ ওকে পশ্চিম দক্ষিণ অঞ্চল ৰংপুৰ মৈমনসিং বাংলাদেশৰ এটা পাৰ্ট এইখিনিয়ে ধৰ্মনাৰায়ণ নিজৰ পাৰ্টত ৰাখে আৰু পূব অঞ্চল আৰু উত্তৰ অঞ্চলটো নৰ্থ ইষ্ট উত্তৰ পূব অঞ্চল দুৰ্লভ নাৰায়ণে নিজৰ হাতত ক্ষমতা এই দুই টুকুৰা হৈ যায় ঠিক আছে তাৰপিছতে আহে দুৰ্লভ নাৰায়ণ তো দুৰ্লভ নাৰায়ণ কোন আছিলে আমাৰ প্ৰতাপধ্বজৰ পুতেক ওকে মানে যিজন লিগেল পুতেক বা লিগেল যিজন ৰজা হ'ব লাগে তো দিল্লী সালতানাত মোহাম্মদ বিন তুগলক attacked twice from Bengal during his reign but Durlab Naran defeated his army in both times তো দুইবাৰতে দিল্লী সালতান বিন মোহাম্মদ বিন তুগলক মানে আক্ৰমণটো কি কৰে প্ৰতিহত কৰে হি পেট্ৰনেজ এইটো খুব ইম্পৰ্টেণ্ট টু অফ দ্য গ্ৰেটেষ্ট এছামিজ পয়েট হেম সৰস্বতী আৰু হৰিহৰ বিপ্লৱ এই দুজনৰ নাম কোনে শুনা নাই নহয় জানো তো হেম সৰস্বতী আৰু হৰিহৰ বিপ্লৱ দুৰ্লভ নাৰায়ণৰ ৰাজসভাতে পোৱা যায় কোনজন ৰজাই কোন তাৰ ৰাজ পৃষ্ঠপোষকতা লাভ কৰিছিলে দুৰ্লভ নাৰায়ণৰ তেতিয়া ক'ব পৰা যাব যে হেম সৰস্বতী আৰু হৰিহৰ বিপ্লৱ ঠিক আছে দুৰ্লভ নাৰায়ণ আৰু হেম সৰস্বতী কিতাপ হ'ল প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ ওকে হেম সৰস্বতীৰ হ'ল প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ আৰু হৰিহৰ বিপ্লৱ আছিলে বব্ৰুবাহনৰ যুদ্ধ লৱকুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ তো এই যুদ্ধ মানে এনেকা মনে হৰিহৰ বিপ্লৱ যিমান কিতাপ আছে তিনিওখনে আমাৰ যুদ্ধই হয় যে বব্ৰুবাহনৰ যুদ্ধ লৱকুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ এনেকৈ তিনিখন যুদ্ধৰ কিতাপ হৰিহৰ বিপ্লৱে লিখিছে এনেকৈ মনে ৰাখিব হৰি আৰু হৰৰ যুদ্ধ আমি জানো বান আৰু শিৱৰ যুদ্ধ বান আৰু শ্ৰীকৃষ্ণৰ যুদ্ধ বুজিছে তো হৰিহৰৰ যুদ্ধ তো হৰিহৰ যুদ্ধৰ পৰা হৰিহৰ বিপ্লৱ আৰু তেওঁ যুদ্ধৰ বিষয়ে তিনিখন কিতাপ লিখিছে বব্ৰুবাহন লৱকুশ আৰু তাম্ৰধ্বজ আৰু তেওঁৰ লগত আছিলে কোন আমাৰ মানে হেম সৰস্বতী তো দুইটা এইচ তো হেম সৰস্বতী হ'ল প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ ঠিক আছে কিতাপ আহে মানে প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছে বা হৰগৌৰী সংবাদ কোনে লিখিছে তেনেকৈ কাৰ ৰাজপৃষ্ঠপোষকতা লাভ কৰিছিলে দুৰ্লভ নাৰায়ণৰ তাৰপিছত আমাৰ ইন্দ্ৰনাৰায়ণ আহে তাৰপিছত আৰিমত্ত আহে গজাংক আহে শুক্ৰাংক আহে মৃগাংক আহে তো ইমান ইম্পৰ্টেণ্ট নাই ওকে তাৰপিছত আমাৰ খেন ডাইনেষ্টি বা খান ডাইনেষ্টি আহে কিছু বছৰৰ কাৰণে আফটাৰ মৃগাংক এই মৃগাংক এইটো প্ৰতাপধ্বজৰ বংশ হা এইখিনি প্ৰতাপধ্বজৰ বংশ আফটাৰ মৃগাংক there was no regular successor to his reign so a new dynasty was originated for a short period of time the rulers are নীলধ্বজ চক্ৰধ্বজ আৰু নীলাম্বৰ তো ইমান এটা ইম্পৰ্টেণ্ট নাই এইবিলাক চব আমাৰ কমতা ৰাজ্যত চলিছে ওকে আৰু ইফালে আমাৰ মূল আমাৰ চেণ্টাৰত আমাৰ ইফালে আহোমৰ মানে লাহে লাহে উত্থান হ'ব আৰম্ভ হৈছে ঠিক তো গতিকে এইখিনিয়ে বস্তু আৰু পিডিএফটো মই দি দিম তোমাৰ আপত্তি নাই ধুনীয়াকৈ পঢ়ি ল'বা তাতে ইম্পৰ্টেণ্ট বস্তুখিনি ইয়াতে আছে ইয়াৰ পৰা খুব বেছিতে 2টা বা 3টা কুৱেশ্যন এৰাই যাব পাৰে ওকে তো গোটেইখিনি মই বস্তু দিছোঁ ইম্পৰ্টেণ্ট ৰজা কেইজনৰ নাম দিছোঁ আপোনালোকে কাইণ্ডলি সেই টাইম লাইনটো বনাই ল'ব মই এদিন এটা টাইম লাইন কৰি মানে মই বনাই দিম যে কোনটো চনৰ পৰা কোনজন ৰজা আছিলে মই ধুনীয়াকৈ এদিন ডিছকাছ কৰিম ওকে তো থেংক ইউ পঢ়ি থাকিম